পুৰুষৰ সফলতাৰ কাৰণে যদি নাৰীৰ প্ৰয়োজন হয় তেতিয়াহ'লে এটা নাৰী সফলতা হবলৈ হলে তেওঁৰ স্বামীৰ যথেষ্ট প্ৰয়োজন আছে। কংগ্ৰেছ পাৰ্টিতো লবি চিষ্টেম আছে, খোৱা কমৰা আছে। এটা MLA চেঞ্জ হোৱাৰ লগে লগে তেওঁ এটা নতুনকৈ এটা বেচ বনাই লয়, সেই বেচৰ লগত এটা বিতৰ্ক তৈয়াৰ হয়। নমস্কাৰ শ্ৰোতা বন্ধু বান্ধৱী দৰ্শক মণ্ডলী, মই কন্দৰ্পই মোৰ অনুষ্ঠান সাক্ষাৎকাৰলৈ আপোনালোক পুনৰ স্বাগত জনাইছোঁ। আপোনালোকে জানে মই সাক্ষাৎকাৰ অনুষ্ঠানত বিভিন্ন দিশৰ বিশিষ্ট ব্যক্তিসকলক মই মাতি আছো, তেওঁলোকৰ মনৰ কথা জানি আছো। ইতিমধ্যে আপোনালোকে মোৰ সাক্ষাৎকাৰত বহু কেইগৰাকী ব্যক্তি দেখিলে, কথা পাতিলে, তেওঁলোকে শুনিলে। ধন্যবাদ জনাইছোঁ আপোনালোকক যে আপোনালোকে মোৰ সাক্ষাৎ অনুষ্ঠানত ইমান গুৰুত্ব দিছে, সকলোৱে আশীৰ্বাদ দিছে, ভাল লাগিছে। মই আজি পুনৰ মোৰ এই সাক্ষাৎকাৰ অনুষ্ঠানত এগৰাকী কৃষ্ণাঞ্চলৰ বিশিষ্ট যুৱনেতাক মই আমন্ত্ৰণ কৰি আহিছোঁ। তেখেত বহুতৰে পৰিচিত। তেখেত হৈছে আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ আৰ.এছ. মণ্ডল ডাঙৰীয়া। আৰ.এছ. মণ্ডল ডাঙৰীয়া, মই আপোনাৰ মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ আপনার যি অনুষ্ঠান সাক্ষাৎকার অনুষ্ঠান তাক আমার মোক নিমন্ত্রণ দিয়ে আনার কারণে ধন্যবাদ থাকিল। এইখিনিতে আমার যি জাতীয় সংগঠন এটা আছে, আমার দেশী সংগঠন, সেই আমার দেশী সংগঠনের এটা পুৰাম গামোচাৰে আপনাক স্বাগতম। ধন্যবাদ আৰ.এছ. মণ্ডল ডাঙৰীয়া, আপোনালোকৰ যি স্বগোষ্ঠীয় গামোচাৰে মোক আপুনি সন্মান জনাইছে, মই সুখ অনুভৱ কৰিছোঁ, মই অন্তৰ্লৈ গ্ৰহণ কৰিছোঁ। আৰ.এছ. মণ্ডল ডাঙৰীয়া, মোৰ যিটো ইউটিউব চেনেল কন্দৰ্প নেচাৰ এণ্ড কালচাৰ, তাৰ এটা বিশেষ অনুষ্ঠান সাক্ষাৎকাৰ। এই সাক্ষাৎকাৰ অনুষ্ঠানত কি বিশেষত্ব আছে, সাক্ষাৎকাৰ অনুষ্ঠানত মই বিভিন্ন দিশত যিখিনি ব্যক্তি জড়িত, সেই ব্যক্তিসকলৰ মাজৰ পৰা মই বিশেষ ব্যক্তিক মাতি আনি তেওঁলোকৰ মনৰ কথা মই ৰাইজক জনাব চেষ্টা কৰোঁ। তাৰ আজি আপোনাক মাতিলোঁ। কথা হৈছে, আমাৰ অনুষ্ঠান এটা নিয়ম আছে যে যিগৰাকী ব্যক্তি আমি মাতি আনো তেখেতৰ মুখৰ পৰা আমি তেখেতৰ পৰিচিত ৰাইজক জনাওঁ। অনুগ্ৰহ কৰি মণ্ডল ডাঙৰীয়া আপোনাক পৰিচিত ৰাইজক জনাওকচোন আপোনাৰ মুখেৰে। হয়, নমস্কাৰ ল'ব। মোৰ নাম আৰ.এছ. মণ্ডল, মোৰ দেউতাকৰ নাম ফৰিদ শেখ, মোৰ গাঁও কৃষ্ণাই নয়াপাৰা, গোৱালপাৰা ডিষ্ট্ৰিক্টতে। এইখিনি মোৰ পৰিচয়। এনেই পৰিচয় ঠিকে আছে। কথা হ'ল আপোনাৰ এনে পৰিয়ালত আপোনালোকৰ ভাই ভনী আৰু আপোনাৰ নিজৰ পৰিয়ালত সদস্য হয়, তাৰমানে আমি 4 ভাই 5 বহিনী, টোটাল 9 ভাই বহিনী আমি। আৰু মোৰ সৌভাগ্য যে আমাৰ মা দেউতা এতিয়ালৈকে জীয়াই আছে, গতিকে আমাৰ বৰ্তমান আমাৰ ঘৰত আমাৰ 4 ভাই মা দেউতা, আৰু লগতে মোৰ হোম ফেমিলিত আমাৰ ল'ৰা 2টা। মণ্ডল ডাঙৰীয়া, ধন্যবাদ জনালোঁ। আপোনাৰ পৰিচয়টো আপোনাৰ মুখেৰে আমি শুনিলোঁ, আমাৰ শ্ৰোতা ৰাইজেও জানিলে আপোনাৰ পৰিচয়। এইখিনি মই আপোনাক জনাই থৈছোঁ যে আজি আমাৰ অনুষ্ঠানত আপুনি যি যি ক্ষেত্ৰত আপুনি জড়িত, সেই বিষয়ে আপুনি আমাক যিখিনি আপোনাৰ সম্ভৱ হয় সেইখিনি কথা জনাব লাগিব। মই প্ৰশ্ন কৰিম সেই হিচাপে। এতিয়া মণ্ডল ডাঙৰীয়া, আপুনি এগৰাকী উদীয়মান যুৱ নেতা। আপুনি প্ৰধানকৈ কোন দলক প্ৰতিনিধিত্ব কৰে আৰু এতিয়া কি দায়িত্ব? হয়, মই কংগ্ৰেছ পাৰ্টি কৰি আছো আৰু আজি প্ৰায় 15-20 বছৰৰ পৰাই 20 বছৰ মান হ'ব। তাতে যুৱ কংগ্ৰেছৰ পৰা আহি এতিয়া মই ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্টৰ পদত অৱস্থিত আছো। ঠিকে আছে। আপুনি যিহেতু কংগ্ৰেছৰ লগত জড়িত, আমি জনামতে আপুনি এটা সময়ত পঞ্চায়তৰ সভাপতি আছিলে। হয়। আপুনি কিমান চনৰ পৰা কিমান চনলৈকে আৰু কোনখন পঞ্চায়তৰ প্ৰতিনিধিত্ব কৰিছিল? হয়, মই মলানদুবি গাঁও পঞ্চায়তৰ 13 চনৰ পৰা 18 চনলৈকে গাঁও পঞ্চায়তৰ সভাপতি পদত অৱস্থিত আছিল। আৰু যোৱাবেলি যিটো পঞ্চায়ত ইলেকশ্যন হৈছে তাতে আকৌ লেডিজ চিট হৈছিলে, আৰু মহিলা চিট হোৱাৰ কাৰণে মই খেলিব পৰা নাছিলোঁ। মোৰ ৱাইফে জিলা পৰিষদৰ সদস্য পদত অৱস্থিত হৈছিলে, মেম্বাৰ পদত খেলিছে। ধন্যবাদ জনালোঁ মণ্ডল ডাঙৰীয়া। আপুনি যিহেতু পঞ্চায়তত জড়িত থকা বুলি আমাক ক'লে ইতিমধ্যে, আপুনি পঞ্চায়তৰ সভাপতি আছিলে। কথা হৈছে, মাত্ৰ 5 বছৰীয়া কাৰ্যকালত এটা বৃহৎ পঞ্চায়তৰ আপুনি ভবামতে সকলোখিনি উন্নয়ন কৰিব নোৱাৰে, বাজেটৰ কথা আছে। আপোনাৰ মনত এনেকুৱা কিবা আধৰুৱা সপোন থাকি গ'ল নেকি যে মোৰ কাৰ্যকালত মই এইখিনি কৰিব খুজিছিলো কিন্তু কৰিব নোৱাৰো আৰু ভৱিষ্যত পালে সেইখিনি কাম কৰিম, তেনেকুৱা কিবা কাম আপোনাৰ এই মুহূৰ্তত আহিছেনে মনত?
হয় থাকি যায়। তাৰমানে আচলতে মোৰ যি 5 বছৰীয়া কাৰ্যকাল আছিলে তাতে আচলতে কৰিব লগা বহুত, কিন্তু বাজেট মানে সংকীৰ্ণ বাজেট থাকে, সংকীৰ্ণ কম সময় এটা সময় এটা থাকে, তাৰ ভিতৰত বহুত মানুহক সন্তুষ্ট কৰিব লাগে। সেই তাৰে ক্ষেত্ৰত মই যিখিনি কৰিছো ধৰক মোটামুটি আমাৰ কিহৰ পঞ্চায়তখন যিকোনো আমাৰ মলানদুবি গাঁও পঞ্চায়তৰ কাৰ্যালয় আছিলে, সেইটো খুবেই দুৰৱস্থা আছিলে। সেই কাৰ্যালয়টো আজি আপুনি গ'লে গম পাব কি পৰিস্থিতি আছে, কিমান ধুনীয়া এটা কাৰ্যালয় হৈছে। আপুনি ভেলদাঘাট তাতে বুলি বেলদাঘাট ঠাই আছে, তাতে চাব আপুনি যিটো আমাৰ মানে ঈদগাহ মাঠৰ পৰা আৰম্ভ কৰি ফিল্ডৰ পৰা আৰম্ভ কৰি ৱাল বাউণ্ডাৰী ৱালৰ পৰা আৰম্ভ কৰি যিখিনি কাম কৰিছো খুব ভালকৈ কৰিছো মোৰ মনোভাৱে, মোৰ মনেৰে। কিন্তু তথাপিও বহুত থাকি গৈছে, মানে কি ৰাস্তা ঘাটৰ ফালৰ পৰাই মই দুখিত। তাৰমানে গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি আচলতে ফাণ্ড পজিশ্যন আহে তাতে বহুত নীতি নিয়ম থাকে, হয়তো পাব্লিকে ৰাস্তাটো বিচাৰে কিন্তু ৰাস্তাটো আমি তাতে কৰিব নোৱাৰো, তাতে হয়তো কিছুমান গাইডলাইন থাকে, সেই গাইডলাইনৰ ফলত আমাৰ কিছুমান ৰাস্তা থাকি গৈছে। কিন্তু তথাপিও মই সুখী যে মেইনলি ৰাস্তাটো শেষ হ'ল। মোৰ কাৰ্যকালৰ শেষত মই একদম আমাৰ গোলাপ কলিতা PWDৰ তেওঁক লগত লৈ মই একদম মানে ৰমজান মাহ আছিলে, ৰজা থাকি তেওঁৰ লগত ইষ্টিমেট বনাই, সেই ইষ্টিমেট খিনি বনাই দি কিনে গুৱাহাটীলৈকে ৰান কৰি শেষত মানে দীপক ৰাভাৰ লগত যোগাযোগ কৰি কিনে ৰাস্তাটো মোটামুটি হৈ গৈছে। সেইটো এটা মনত ভাল লগা কথা মোৰ মলন্দুবি পঞ্চায়তৰ ভিতৰত। আৰু দুখ লগাজনক কথা হ'ল কি, এই আমাৰ গাৰোচা ব্ৰিজখন যিখন আমাৰ অল 37 আছিলে নেশ্যনেল, সেই ব্ৰিজখন আচলতে বনোৱাৰ কাৰণে মই ইষ্টিমেটো বনোৱা হ'ল, কিন্তু দুৰ্ভাগ্য সেই ব্ৰিজখনত হৈছে কি মানে PWD ৰাস্তাটো PWDয়ে সেইটো বনোৱাৰ কাৰণে অনুমতি নিদিয়ে, NOC নিদিয়ে। আৰু তেওঁলোকে যদি NOC দিব লগা হয়, আমাক কৈছে NOC যদি আপোনালোকে ল'ব লগা হয় আপোনালোকে তাকে কালভাৰ্ট নহ'ব, তাতে ব্ৰিজ বনাওক। ব্ৰিজ বনাব লগা হ'লে পঞ্চায়তত বা জিলা পৰিষদত তাত তেনেকুৱা ফাণ্ড নাথাকে। তথাপি মই 25-30 লাখ টকা দি এটা বক্স কালভাৰৰ এটা ব্যৱস্থা কৰিছিলো, কিন্তু NOC দিব নোৱাৰিলো। সেইটো এটা দুখ থাকি গ'ল। আৰু শেষত আৰু এটা দুখ থাকি গ'ল হস্পিটেলখন, কৃষ্ণই হস্পিটেলখন লৈ আমি আচলতে এটা ৰান কৰিছিলো, যদিও 30 বেডেড হ'ব বুলি একদম মানে এটা ওলালো, পিছত লাষ্টত 10 বেডেড দিব তেনেকে কৰি নহ'ল। সেই হস্পিটেলখন আধৰুৱা হৈ থাকিল, সেইটো এটা দুখ থাকি গ'ল। ঠিকে আছে ডাঙৰীয়া, আচলতে মই এই বিষয়ে আপোনাৰ ওচৰত যাব খুজিছিলো। আমি সাক্ষাৎকাৰ অনুষ্ঠানত যিকেইগৰাকী ব্যক্তিক মাতি আনিছিলো সকলোকে এটা প্ৰশ্ন কৰিছো যে কৃষ্ণাই অঞ্চলত বহুত সমস্যা আছে, তাৰ ভিতৰত আমাৰ এই স্বাস্থ্য সেৱা যিটো সমস্যা আপুনি ইতিমধ্যে ক'লে। কথা হ'ল আমাৰ অঞ্চলত যিবিলাক সমস্যা, তাৰ জ্বলন্ত সমস্যা হৈছে কৃষ্ণাই বজাৰৰ বাট পথৰ সমস্যা। এজাক বৰষুণ পৰিলে কৃষ্ণাই বজাৰখন নদীময় হৈ যায়, বোকা পানী একাকাৰ, খোজকাঢ়ি ফুৰা নাযায়। তাৰপিছত যিখন আমাৰ ইংৰাজ চৰকাৰৰ দিনৰ লৰ ব্ৰিজ আছিলে, যিখন কৃষ্ণা নদীৰ ওপৰত, সেইখন বানপানী ভাঙি গ'ল, যোগাযোগ বিচ্ছিন্ন হৈ গ'ল। তাৰপিছত আপুনি ক'ল এই যে আমাৰ স্বাস্থ্য সেৱা হস্পিটেলৰ কথা। এতিয়া কথা হৈছে কি, আপুনি এজন যোগ্য প্ৰতিনিধি আৰু আপুনি কংগ্ৰেছৰ দলত জড়িত, কি চিন্তা চৰ্চা কৰিছে যে এইবিলাক সমাধান হ'বলৈ কেনেকৈ সমাধান হ'ব, কেনেকে ভাবে আপুনি? এতিয়া সদ্যহতে মোৰ ৱাইফে ZPC মেম্বাৰে তেওঁ আছিলেতো, তেওঁ আমাৰ হস্পিটেলখনৰ তেওঁ প্ৰেচিডেণ্ট চেয়াৰমেন কৰি আছে। আৰু আমি তেওঁৰ দ্বাৰাই আমি অলৰেডি আমি ডিষ্ট্ৰিক্ট লেভেলত ওপৰ লেভেলত যোগাযোগ চলি থকা হৈছে। ইতিমধ্যে গভৰ্ণমেণ্টৰ ফালৰ পৰা কোৱা মতে 6 কোটি টকা এটা চেংচন দিছে। যোৱা ডিচেম্বৰত মই যোগাযোগ কৰিলো অফিচিয়েলি, এতিয়া হৈছে চেংচনটো হৈ গৈছে 6 কোটি টকা। সেই আমাৰ যে সাপ্তাহিক মাৰ্কেটটো আছে তাতে যিটো আমাৰ হস্পিটেলৰ মাটি আছে তাতে হ'ব বুলি আমাক কথা দিলে। আকৌ জানুৱাৰী ফেব্ৰুৱাৰী টেণ্ডাৰ হোৱাৰ পথত আছিলে, কিন্তু এতিয়া আহি আকৌ জুলাই আহি গ'ল, টেণ্ডাৰটো নহ'ল। টেণ্ডাৰটো কিয় নহ'ল সেইটো লৈ আমি হয়তো আকৌ এটা আমাৰ মন্ত্ৰী লেভেলত বা ডিস্ট্ৰিক্ট লেভেলত যাব লগা হ'ল। কিয় ক'ত কি বেধা মানে কেনে লাগিল, য'ত চেংচন হ'ল কামটো ষ্টাৰ্ট হ'ব, টেণ্ডাৰ হ'ব জানুৱাৰী ফেব্ৰুৱাৰীত, এতিয়ালৈকে কিয় টেণ্ডাৰ নহ'ল সেইটো লৈ আমি এটা তদন্ত নিশ্চয় আমি ইয়াৰ মাজতে আমি কৰিম বুলি ভাবিছো। আমি এটা প্ৰতিনিধি দল আমাৰ নজৰুল প্ৰফেচাৰ তেওঁৰ লগতো যোগাযোগ যোৱা এসপ্তাহ আগতে আলোচনা হ'ল, এটা মেমৰেণ্ডাম বনাব দিয়া হৈছে, অলৰেডি বনাই আছে। আমি এইটো বনাই কিনে আমি এটা সজাতি দল আমাৰ হেল্থ মিনিষ্টাৰ চিফ মিনিষ্টাৰলৈকে আমি যাম বুলি এটা ভাবিছো। লগতে আমাৰ কৃষ্ণাই বজাৰটো যিটো আমাৰ মেইন বজাৰৰ আপুনি কৈছে কথাটো, বজাৰৰ যিটো দুৰৱস্থা হৈছে, মোৰ পঞ্চায়তৰ কাৰ্যকালতে কিন্তু মই আমাৰ শিৱচৰণ বিধায়ক আছিলে, সেই শিৱচৰণৰ পৰা আমি একদম কৃষ্ণাই বজাৰৰ যিটো অৱস্থা আছিলে ৰাস্তাৰ খুবেই দুৰৱস্থা, গাড়ী মানে তাতে ফচি গৈছিলে। কিন্তু পিছত আমি শিৱচৰৰ কৈ আমি ৱৰ্ল্ড বেংকৰ পৰা এটা এমাউণ্ট ধৰি কেনে আজি ৰাস্তাটো আমি বনাই দিছো, ৰাস্তাটো মোটামুটি ভাল হৈছে। কিন্তু দুখৰ কথা হ'ল কি, ড্ৰেইনটো মই থাকো যদিও মলানদুবি গাঁও পঞ্চায়তত থাকো, যিহেতু মই প্ৰতিনিধিত্ব কৰো গোটেই আমাৰ অঞ্চলটোত, মই কৃষ্ণাই পঞ্চায়তৰ প্ৰেচিডেণ্টৰ লগত যোগাযোগ কৰি ব্লকৰ লগত যোগাযোগ কৰি আমি আগতে কেইবাটা পাৰ্টত MGNA চেংচন দিয়া হৈছিল। চেংচন দি কেনে কামখিনি মোটামুটি লাষ্ট পৰ্যায়ে আছিলে,
লাষ্ট এটা ফেজ বা দুটা ফেজ আছিলে তথাপি সেই ফেজ দুটা অন গোয়িং থাকিল কাম দুটা হ'ব কৈ কাম দুটা অলপ বাকী থাকিলে মই জিলা পৰিষদ মোৰ ৱাইফে জিলা পৰিষদ হোৱাৰ পাছত মই তাতে সেইটো স্কিম ধৰাৰ কাৰণে কিবা মাথা মাৰিলো যে তাতে সেই আধৰুৱাখিনি কৰি দিওঁ কিন্তু আৰু আধৰুৱাখিনি কৰিব যাওঁতে তাতে বিডিঅ হয়তো কয় ব্লকৰ ফালৰ পৰা কয় সেই কামটো অন গোয়িং আছে MG ফালৰ পৰা অন গোয়িং আছে সেই অন গোয়িং থকাৰ কাৰণে আচলতে সেই অলপ বিসংগতি মানে স্কিমৰ কামটো আধৰুৱা হৈ থাকে ঠিকে আছে ডাঙৰীয়া এইটো আপুনি এজন পঞ্চায়ত প্ৰতিনিধি হিচাপে কথাখিনি কৈছে মই আপোনাৰ পৰা এজন সাধাৰণ যুৱ নেতা হিচাপে অঞ্চলৰ যুৱ নেতা হিচাপে আপোনাক মই কেইটামান কথা উল্লেখ কৰিম যেনে কৃষ্ণ সৈনিক বজাৰ তাতেই এটা শংকৰ মন্দিৰ আছে হনুমান মন্দিৰ আছে আৰু এখন হনুমান হিন্দী প্ৰাথমিক বিদ্যালয় আছে বাৰিষাত কি এটা অৱস্থা আপুনি দেখিছে জাগ্ৰতপাৰাত যোৱা ৰাস্তাটো কৃষ্ণ হাইস্কুলৰ যিখন খেলপথাৰ সেইখন সাপ্তাহিক বজাৰ তাৰপিছত কৰ্মকৰাত যোৱা ৰাস্তা আচুৰিত যোৱা ৰাস্তা আপোনালোকৰ ইফালে এই যে ৰাস্তাবিলাক এটা সমূহীয়াভাৱে আপোনালোকে ইয়াৰ কাৰণে কিবা এটা আন্দোলন গঢ়ি তুলিম বুলি ভাবে নেকি যে এটা আন্দোলন কৰিবই লাগিব নহলে সমস্যা সমাধান নহব নহয় এই সমস্যাটো লৈ আমি আচলতে নিজেও বিপাঙত আপোনাক অলপ আগতে ক'লোৱে মই আচলতে যিখিনি আপোনালোকক যিখিনি স্কিম ঠাইৰ কথা কৈছে বিশেষকৈ হাইস্কুল কৃষ্ণ হাইস্কুল সেইটো স্কিম ধৰা হ'ল তাতে ড্ৰেইনৰ অভাৱ হ'ল ড্ৰেইনৰ অভাৱৰ কাৰণে পানী ৰখি গ'ল এতিয়া তাতে এটা কালভাৰৰ কিবা এটা ব্যৱস্থা কৰা হৈছে ব্লকৰ ফালৰ পৰা এতিয়া ৰিচেণ্ট হ'ব আহিল আমাৰ ডেইলি মাৰ্কেটটো ড্ৰেইনটো হ'ল কিন্তু এই মাছ যিবিলাকে মাছৰ ব্যৱসায় কৰে তেওঁলোকে মাছৰ ব্যৱসায় যিখিনি মানে পেলনীয়া বস্তু থাকে সেইখিনি সেই ড্ৰেইনত পেলাই দি কিনে বন্ধ কৰি দি দিয়ে পানীটো নাযায় যাৰ কাৰণে সেইটো এটা সমস্যা হৈ আছে তথাপি আমি এটা MSDBৰ ফালৰ পৰা এতিয়া বন্ধ হ'ল মই MSDBটো দিছিলো বিল্ডিংটো সেই গোটেই ঘৰখিনি ভাঙি তাতে যদি আচলতে এটা বিল্ডিং কনষ্ট্ৰাকশ্যন কৰা হয় তাতে যদি 2-3 মহলীয়া মাৰ্কেটটো হয় তেতিয়া আচলতে দেখাত ধুনীয়া হ'ব এই সমস্যাখিনি দূৰ হ'ব কিন্তু আচলতে ওপৰৰ ফালৰ পৰাও দেখা গৈছে মানে আমাক কৃষ্ণটো তেওঁলোকে কিবা মানে সু নজৰেৰে নাচায় নেকি মানে কেইবাবাৰো ষ্টিমেট বনাই দিয়া হয় ওপৰলৈকে পঠাই দিয়া হয় কিন্তু হোৱা কামটো নহয় যেনেকুৱা ধৰক আমাৰ কৃষ্ণই সাপ্তাহিক বজাৰৰ যিটো আছিলে তাতে NSDB ফাণ্ডৰ পৰা আমি এটা মাৰ্কেট ধৰা হ'ল যিটো মাৰ্কেট চুতাৰপাৰা মাৰ্কেটত আমি দেখা পায় আপুনি যিটো মাৰ্কেট আপুনি আমজঙাত দেখা পায় ইয়াতে খাৰদাঙত দেখা পায় আৰু সেই মই মোৰ ৱাইফে জিলা পৰিষদ থকা অৱস্থাত মই নিজে ষ্টিমেট বনাই দিয়া হ'ল গোটেই চেংচন ফাইনেল পজিশ্যন লাষ্ট পজিশ্যনত আমাৰ কৃষ্ণই বজাৰ ইমান এটা ইম্পৰ্টেণ্ট প্লেচ ইয়াত দিয়া বাদ দি সেই স্কিমটো কাটি লৈ খাৰদাং বজাৰ লৈ যাই তাতে সেই স্কিমটো দিলে য'ত এই খাৰদাং বজাৰত কেইটা মানুহ চলে আৰু ইয়াত কৃষ্ণই বজাৰত কিমান মানুহ চলে কিন্তু আমাৰ কৃষ্ণইটোক কিবা মানে আচলতে সু নজৰৰ অভাৱ হৈছে মোৰ মতে মানে বুজিছো আপোনাৰ কথাই বুজি পাইছো কিন্তু এই সমস্যাৰ সমাধান এতিয়া উদ্যোগ ল'ব লাগিব এতিয়া আমি কি উদ্যোগ ল'ব এতিয়া আমি ভাবিছো যে আমি আচলতে সেইখিনি ক'লো আপোনাক যে আমি এটা সজাতি দল ৰেডি হৈছো আমি ইয়াৰ কাৰণে আমি চৰকাৰক মানে দৰখাস্ত কৰিবই লাগিব তেওঁলোকক ৰিকুৱেষ্ট কৰিব লাগিব তাৰ কাৰণে আমি এটা সজাতি দল ওলাইছো আৰু লগতে অলৰেডি আমাৰ যিখিনি MLA আছে তেওঁলোকৰ লগত অলপ যোগাযোগ হৈছে এইবাৰ ৰিচেণ্ট যিখিনি আমাৰ মানে পঞ্চায়তত কামখিনি বাকী আছে 20-21-22 15 ফাইনেন্সত বহুত কাম পেণ্ডিং হৈ আছে যিখিনি কাম পেণ্ডিং হৈ আছে সেইখিনি অলৰেডি বিডিঅ বিলাকক তেওঁলোকে কৈছে আনটাইড ফাণ্ডৰ যেতিয়া পইচা সেই পইচাৰে বাকী স্কিম সব কৰ্তন দি ৰাস্তা ঘাটত চেনগ্ৰেবল হোৱাৰ কাৰণে এটা প্ৰস্তাৱ লোৱা হৈছে গতিকে বাকী হয়তো সৰু সৰু ৰাস্তা মানে 2 লাখ 2.5 লাখ 3 লাখ এনেকুৱা সৰু সৰু ৰাস্তা পদ্ধতি হ'ব এই পজিশ্যন আহি গৈছে মণ্ডল ডাঙৰীয়া আপুনি সমস্যা সমাধানৰ কাৰণে চেষ্টা কৰিম বুলি কৈছে তাৰ কাৰণে ধন্যবাদ ৰাইজেও নিশ্চয় আপোনালোকক সহযোগ কৰিব কথা হৈছে আমাৰ সাক্ষাৎকাৰ অনুষ্ঠানৰ এটা নিৰ্দিষ্ট সময় থাকে আৰু আমি যেহেতু বহুত কথা পাতিলো আৰু এতিয়া বহুত কথা পাতিব লগা আছে আৰু আমি আশা কৰিছো আজি অনুষ্ঠানত আপোনাক সহধৰ্মিনীক আমি পাম এতিয়া মই আপোনাক এটা প্ৰশ্ন কৰিব খুজিছিলো মণ্ডল ডাঙৰীয়া এতিয়া দেখা গৈছে বৰ্তমান আধুনিক সমাজত সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ কৃষ্ণ অঞ্চলতো ড্ৰাগছ আসক্ত বহুত যুৱক ওলাইছে আমি দেখিছো এই ড্ৰাগছৰ সমস্যাটো সমাধান কৰাৰ কাৰণে বিভিন্ন অনুষ্ঠান লাগি আছে আপোনালোকে লাগি আছে মই দেখিছো অলপতে আপোনালোকে তাৰ কাৰণে কিবা কিবি অনুষ্ঠান পাতিছে এই ড্ৰাগছ সমস্যাটো নিৰ্মূল কৰা যথেষ্ট টান কিন্তু নিয়ন্ত্ৰণ অনাৰ কাৰণে কিবা চিন্তা চৰ্চা কৰিব নেকি হয় আমি এই ড্ৰাগছৰ কাৰণে আমি এটা ব্যৱস্থা কৰিছো অলৰেডি আমি সামাজিকভাৱে ব্যৱস্থা কৰি আছো আমি যোৱা মানে এবছৰৰ পৰা ৰেগুলাৰ মিটিং কৰি আছো আৰু সামাজিকভাৱে যিখিনি ল'ৰাই ড্ৰাগছ সেৱন কৰি আছে সেইখিনি ল'ৰাক আমি সামাজিকভাৱে যিখিনি আমি হেঁচা প্ৰয়োগ কৰিব লাগে আমি সেইখিনি হেঁচা প্ৰয়োগ কৰি আছো তেওঁলোকক সময় সাপেক্ষে আমি সমাজৰ পৰা বৰ্খাস্ত কৰি আছো তেওঁলোকক কবৰস্থানত
মানে ধৰক আমি যেন বা শ্মশানত মাটিৰ মন্দিৰ কি কৰা জানাজা কৰা হ'ব বা সামাজিকভাৱে তেওঁলোকক বৰখাস্ত কৰা হ'ব, এই ধৰণৰ কাম আমি কৰিছো। লগতে এইখিনি কৰিলে সমাধান নহ'ব, এইখিনি কৰিলে সমাধান হ'ব, যাৰ কাৰণে আমি আকৌ মানে অফিচিয়েলি আমি কিছুমান NGOৰ লগত যোগাযোগ কৰি থকা হৈছে। যোৱাকালিও আমি এটা কেম্প কৰিলো কি নৱজ্যোতি ক্লাবত। যোৱা এসপ্তাহ আগত আমি এটা সজাতি দল আমি জইণ্ট ডাইৰেক্টৰলৈকে DC লৈকে আমি বহিলো। বহি আমি এটাই আমি তেওঁলোকক জনাইছো, তেওঁলোকে আকৌ বহুত নীতি নিয়ম কাৰণে যিটো এন্টি ড্ৰাগছ কিবা এটা টেবলেট এটা দি দিয়ে, সেই ল'ৰাখিনিক আমি যদি কওঁ আপোনালোকে এইটো নাখাব, বাদ দিয়ক, ড্ৰাগছটো বন্ধ কৰক, ড্ৰাগছটো বন্ধ কৰিব লগা হ'লে তেওঁলোকক সেই টেবলেটটো খুৱাব লাগে। এতিয়া দুখীয়া যিখিনি ড্ৰাগছ খাই আছে মেক্সিমামে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, তেওঁলোকে দিন হাজিৰা কেতিয়াবা 500 টকা কামাই ইনকাম কৰে, কেতিয়াবা নকৰে, কিন্তু ড্ৰাগছটো দুটা টাইম খাব লগা হ'লে কেতিয়াবা 1000 টকা 1200 টকা 1500 টকা লাগে। তেওঁলোকে সেই টেবলেটটো যেতিয়া খাব নোৱাৰে তেতিয়া তেওঁলোকে চুৰি কাৰ্যত লিপ্ত হৈ যায়। কেতিয়াবা মেক্সিমামে কাৰোবাৰ হয়তো দমকল এটা হেডটো খুলি লৈ যায়, কাৰোবাৰ হয়তো এটা মটৰ এটা খুলি লৈ যায়, মানে অপকৰ্ম কৰিব কৰি হ'লেও তেওঁলোকে খাব লগা বাধ্য। কাৰণ তেওঁলোকৰ শৰীৰটো এনেকুৱা হৈ যায়, তেওঁলোকে কয়তো আমি থাকিব নোৱাৰো, উপায় নাই, লাগিবই আমাক যিকোনো হালতত। যেতিয়া এনেকুৱা হৈ যায়, এই বস্তুখিনি কণ্ট্ৰল আমি তেওঁলোকক সামাজিকভাৱে বৰখাস্ত কৰিলেই নহ'ব, তাৰ কাৰণে এটা তেওঁলোকক ৰাস্তা উলিয়াই দিব লাগিব। আৰু এই ৰাস্তা উলিয়াই দিয়াৰ কাৰণে আমি যেতিয়া গোৱালপাৰাত যোগাযোগ কৰা হ'ল, NGO বিলাকৰ লগত যোগাযোগ কৰা হ'ল, তেওঁলোকে ক'ল গোৱালপাৰাত এই ল'ৰাখিনি লৈ যাই এটা কৈ টেবলেট খাই আহিব লাগে, খুৱাই লৈ আহিব লাগে। এতিয়া এই এটা টেবলেটৰ কাৰণে সদায় এটা ল'ৰা সদায়তো যাব নোৱাৰে, তেওঁৰ গাড়ী ভাড়া লাগিল, অহা যোৱা সময় লাগিল, তেতিয়া তেওঁ হয়তো নাযায়, এদিন যায়, দুদিন যায়, 3 দিন যায়, পিছত নাযায়। এই টেবলেটটো আমাৰ ইয়াত কৃষ্ণাত উপলব্ধ কৰা যায় নেকি আমাৰ মিনি PHCত, তাৰ কাৰণে আমি হয়তো তেওঁলোকৰ লগত যোগাযোগ কৰা হ'ল, গুৱাহাটী যোগাযোগ কৰা হ'ল। তেওঁলোকে আকৌ ক'লে যে এটা ৰুম দিব লাগিব, এটা ANM দিব লাগিব, তেওঁক ট্ৰেইনিং দিব লাগিব, কিছুমান নীতি নিয়ম দিল। সেই নীতি নিয়মে আমি দৰখাস্ত কৰিলে তেওঁলোকে অকল জইণ্ট ডাইৰেক্টৰৰ লগত যোগাযোগ কৰক, জইণ্ট ডাইৰেক্টৰক এপ্লিকেশ্যন দিয়া হ'ল, জইণ্ট ডাইৰেক্টৰে আকৌ কিছু নীতি নিয়ম দিলে, আপোনালোকে CMক এটা ইমেইল কৰক, এটা ইমেইল কৰা হ'ল। এতিয়া হয়তো আমি লাগি আছো সেই যিটো টেবলেট, সেই টেবলেটটো যদি আমাৰ কৃষ্ণাই হস্পিটেলত উপলব্ধ হয় আৰু আমাৰ গভৰ্ণমেণ্টৰ আমাৰ চৰকাৰে যদি সেই সুনজৰটো দিয়ে, আৰু আমি সেইটো ইমেইল কৰিছো আমাৰ CM ছাৰক যে অল অসম এইটো সমস্যা আমাৰ ইয়াতে নহয়, জইণ্ট ডাইৰেক্টৰে অকল এইটো সমস্যা আপোনালোকৰ নহয়। এই চেণ্টাৰটো এই যে লক্ষীপুৰৰ ল'ৰাখিনি সেইখিনি তাৰে পৰা যদি গোৱালপাৰাত আহিব লগা হয়, বহুত সময় লাগি যায় তেওঁলোকৰ, নাহে, এদিন আহিলে দুদিন নাহে। যদি আমি এটা চেষ্টা কৰি আছো সেই ল'ৰাখিনি যদি সেই টেবলেটখিনি ব্যৱস্থা কৰি দিয়া যায়, সেইটো এটা ব্যৱস্থা। লগতে যিখিনি ল'ৰা মানে বেছিকৈ এফেক্ট হৈছে কি হৈ গৈছে সেইখিনি ট্ৰিটমেণ্টৰ কাৰণে, কিছুমানৰ AIDS হৈছে। এতিয়া আজি আপোনাৰ নিউজ চেনেলৰ যোগেদি হয়তো এইবিলাক কথা আমি কোৱা নাছিলো, আজি ইয়াতো আপোনাৰ চেনেলৰ যোগেদি কওঁ, মেক্সিমাম ল'ৰাৰে AIDS হৈছে। মানে ইনজেকশ্যন বিলাক এজনে আৰেজনে লৈ তেওঁলোকে কি ব্যৱহাৰ কৰি আছে, মেক্সিমাম ল'ৰাৰ AIDS হৈছে। সেইবিলাক আমি এতিয়া প্ৰকাশ কৰিব নোৱাৰো কাৰ হৈছে, গোপনভাৱে আমি ট্ৰিটমেণ্ট কৰি সেইখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা NGOৰ দ্বাৰাই ট্ৰিটমেণ্ট কৰি থকা হৈছে। আৰু এই ল'ৰাখিনি কিছুমান যিবিলাক উদ্ভণ্ডামি কৰি আছে তেওঁলোকক আমি পুলিচৰ আমাক অজস্ৰ কৃষ্ণাই আৰক্ষীয়ে আমাক বহুত হেল্প কৰি আছে। তেওঁক আমি যেতিয়া লিষ্ট দিয়া হয় যে এই অমুক ল'ৰাকেইটা বেছিকৈ বাঢ়ি গৈছে বা অমুকে ব্যৱসায় কৰি আছে, তেতিয়া তেওঁলোকে মানে সেইবিলাক ধৰি লৈ যাই আছে, জেল হাজতলৈ পঠাই আছে। আকৌ যিবিলাক বোলে নহয় এইবিলাকক জেল হাজত দিব নোৱাৰি, এইখিনিক ৰিহেবেল কেম্পত দিব লাগে, আকৌ সেইবিলাক কেম্পতো পঠাই দিয়া হৈছে। এনেকুৱা কৰি বৰ্তমান আপোনাক ক'ব পাৰো আমাৰ এইটো অঞ্চলত নতুনকৈ মানে আসক্ত হোৱা নাই, পুৰণা যিখিনি আছে সেইখিনিকে আমি কণ্ট্ৰল কৰিব লগা হৈছে বৰ্তমান, বাকী ঠিকেই আছে। আপোনাক ধন্যবাদ জনাইছো। এতিয়া দেখিছো আমাৰ ৰাজ্যখনত দল সলনি কৰাৰ ট্ৰেণ্ড চলিছে, কংগ্ৰেছৰ পৰা বিজেপিত গৈছে, বিজেপিৰ কংগ্ৰেছ গৈছে আৰু অন্যান্য। যিহেতু আপুনি এজন যুৱ নেতা, আপোনাৰ ভৱিষ্যত পৰিকল্পনা আছে, আপুনি কিবা তেনেকুৱা চিন্তা চৰ্চা কৰে নেকি যে মই সুযোগ পালে মোৰ কংগ্ৰেছ ত্যাগ কৰি বেলেগ দললৈ গুচি যাম, তেনেকুৱা কিবা চিন্তা চৰ্চা কৰে নেকি? হয়, আপুনি এটা ভাল প্ৰশ্ন কৰিছে। মানে প্ৰত্যেকটো সংসাৰত বা প্ৰত্যেকটো পাৰ্টিত মানে দলাদলি মানে নিজৰ মাজতে খোৱা কমৰা এটা থাকে, লবি চিষ্টেম এটা থাকে। তো আমাৰ যি কংগ্ৰেছ পাৰ্টিতো লবি চিষ্টেম আছে, খোৱা কমৰা আছে। এটা MLA চেঞ্জ হোৱাৰ লগে লগে তেওঁৰ এটা নতুনকৈ এটা বেচ বনাই লয়, সেই বেচৰ লগত এটা বিতৰ্ক তৈয়াৰ হয়। সেই ক্ষেত্ৰত হয়তো ময়ো এটা সমস্যাত পৰিছিলো মাজতে, হয়তো মই যিটো বিচৰা নাছিলো। আমাৰ ব্লক প্ৰেচিডেণ্ট কৃষ্ণাই ব্লক প্ৰেচিডেণ্ট মই বিচৰা নাছিলো, কিন্তু ওপৰৰ ফালৰ পৰা মোক ব্লক প্ৰেচিডেণ্ট দি কিনে এটা বিতৰ্কত মই সোমাই গৈছিলো। আৰু যিটো সোমাই যাই কিনে মোৰ সন্মানৰ খাতিৰত মানে MLA লগত অলপ বিতৰ্ক হ'ল। সেই বিতৰ্কৰ পাছত মই হয়তো কেতিয়াবা খঙতে দল ত্যাগ কৰিম বুলি এটা কেতিয়াবা ডিচিশ্যনৰ মানে মনত আহি গৈছিলে।
মই আৰু নকৰো ধৰে নকৰো, মোক সন্মানটো হানি কৰিলে। এই সন্মানটো তেওঁ যিহেতু মই বিচৰা নাছিলো, আপোনালোকে মোক সন্মানটো দিল, আকৌ আপোনালোকে মোৰ পৰা কাঢ়ি লৈ আছে। যিটো বস্তু মোক ক'লে মই এনেই উইলিংলি মই এৰি দিম, কিন্তু মোক নোকোৱাকৈ তেওঁলোকে যদি মোক আকৌ কাটি আছে, তেতিয়া মোৰ অলপ আৱেগিক হৈছিলো, যদিও হৈছিলো, কিন্তু আকৌ এই দলটো যিটো 20-25 বছৰৰ পৰা দলটো কৰি আছো, এই দলটো এৰি যোৱাটো আচলতে মনত আঘাত লাগে। কেনেকে এৰিম? সেই নানান চিন্তা ভাৱনাত মোৰ দল কোনো ত্যাগ কৰা হোৱা নাই, বা মই দল ত্যাগ কৰা নাই, বা দল আজিও মই কংগ্ৰেছ কৰি আছো আৰু ভৱিষ্যতে মই কংগ্ৰেছ কৰিয়ে যাম। মণ্ডল ডাঙৰীয়া, আপুনি বৰ্তমান কংগ্ৰেছৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট। এতিয়া দলটোক আগন্তুক 26 নিৰ্বাচন আহি আছে, দলটোক মজবুত কৰাৰ কাৰণে, শক্তিশালী কৰাৰ কাৰণে আপোনালোকে কেনেকুৱা চিন্তা চৰ্চা কৰিব? এতিয়া প্ৰথমতে হ'ল ধৰক আমাৰ জাতি ভেদে প্ৰত্যেকটো সমাজত প্ৰত্যেকটো কাষ্টৰ ভিতৰত আমি সোমাই যোৱা, সেইটো হৈছে আমাৰ মূল কামটো। আচলতে যিটো মানে অসমৰ যিটো মানে ৰাজনীতিৰ যিটো মানে পৰিৱেশ, সেই পৰিৱেশটো যিটো মানে বিভাজন এটা পলিচি আৰম্ভ হৈছিলে, হিন্দু মুছলিম অপেন খোলাখুলি ক'লেও বেয়া নহয়, এটা হিন্দু মুছলিমৰ ট্ৰেণ্ড এটা চলিছিলে। সেই ট্ৰেণ্ডটো যোৱা যি লোকসভা ইলেকশ্যন হ'ল, এই লোকসভা ইলেকশ্যনৰ পৰা মোটামুটি এটা আভাস আহি গৈছে যে মানুহ এতিয়া ধৰ্মৰ ওপৰত কোনো ৰাজনীতি নকৰে, মানুহে বুজা হৈছে মানুহে ডেভেলপমেণ্টৰ ওপৰত, উন্নতিৰ ওপৰত ৰাজনীতি কৰিব। আৰু আমি সেই লাইনেৰে আমি আমাৰ যি গ্ৰাছ লেভেলৰ সাধাৰণ মানুহখিনিৰ মাজত আমি সোমাই আছো, নানান জাতি জনগোষ্ঠীৰ মাজত সোমাই আছো, আৰু সেই মানুহখিনিক লৈ কিনে আমি শক্তিশালী হৈ আগন্তুক 26ত আমি বিজেপিৰ লগত আমি মানে ফাইট দিম বুলি আমি প্ৰস্তুতি লৈ আছো। বহুত ধন্যবাদ। আমি আমাৰ মৰমৰ যুৱ নেতা RS মণ্ডলৰ কথা পাতি আছো, তেওঁৰ পৰা আমি বহুত কথা আমি জানিলো, আমাৰ বহুত জানিব লগা আছিল, কিন্তু আপোনালোকক কৈছো যে সময়ৰ বাধ্যবাধকতা আছে, বেছি দীঘলীয়া নকৰো। শেষত মণ্ডল ডাঙৰীয়া, শেষত আপোনাৰ পৰা এটা কথা জানিম, আপুনি অনুষ্ঠানৰ আৰম্ভণিতে মই এখন আপোনালোকৰ জাতীয় গামোচাৰে মোক শুভেচ্ছা জনাইছে, সম্বৰ্ধনা জনাইছে। আপুনি এইটো দেশী জনগোষ্ঠী সংগঠন, এই সংগঠনৰ বিষয়ে আপুনি অলপ কওক, কেনেকে এই সংগঠনত জড়িত হৈ পৰিলে এই বিষয়ে অলপমান কওকচোন। হয়, মই বৰ্তমান আমাৰ যি দেশী জাতীয় মানে গৰিয়ামৰীয়া দেশী যিটো আছে, তাৰে ভিতৰত আমাৰ দেশী জাতীয় সংগঠন, এই দেশী সংগঠনৰ মই কেন্দ্ৰীয় কমিটিৰ জনকল্যাণ বিভাগৰ সচিব হিচাপত আছো বৰ্তমান। আৰু মই জড়িত হলো মানে যিহেতু মই ৰাজনীতি কৰো, আচলতে ৰাজনীতি কৰিলে এইবিলাক মানে জাতীয় সংগঠনত সোমোৱাটো অসুবিধা হয়। তথাপি জাতিৰ কথাটো মানে ৰাজনীতিটো এটা চাইডত, আকৌ নিজৰ জাতিটো এটা চাইডত, নিজৰ জাতিটো যিটো আগবাঢ়ি আনিব লগা হলে আমি কিছুমান মানুহে দায়িত্ব ল'বই লাগিব। আৰু সেইকাৰণে চালো, দেখা গ'ল যে কৃষ্ণাই অঞ্চলত আমাৰ জাতিটোক পৰিচয় দিয়াৰ কাৰণে তেনেকুৱা মানুহ নাই, খুব কম সংখ্যক মানুহ আছে ওলাই নাহে যে আমি এইটো কিয় কৰিম, এইটো আমাৰ মুছলিম সমাজক ভাগ ভাগ কৰি আছে, যে দেশী গৰিয়ামৰীয়া, দেশী মিয়া থিয়া, এইবিলাক কি কথা। কিন্তু সেই কথাখিনি মানুহক বুজোৱাৰ কাৰণে যে মোৰ পৰিচয় মই দিয়াতে মই কোনো ধৰ্ম, কোনো মন জাতিক ভাগ বতৰা কৰা নহয়, সেই কথা সেইটো মানে মানুহক বুজোৱাৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট কেন্দ্ৰীয় ফালৰ পৰা মোৰ ঘৰত আহিলে যে নহয় আপুনি অলপ নেতৃত্ব দিয়ক, আৰু আপোনাৰ অঞ্চলত এই দেশীৰ বিষয়ে কোনো মানুহে নাজানে, মানে তেওঁলোকে মানে আগবাঢ়ি নাহে, গতিকে যিহেতু আপুনি পাব্লিকৰ লগত জড়িত হৈ আছে, আমাক অলপ হেল্প কৰক। আৰু সেই হিচাপত সেই আমাৰ জাতিটোক আমাৰ বিশ্ব দৰবাৰত বা অসমত গোটেই মানুহে চিনি পাওক, আমি যে দেশী মানুহ, আমাৰ যে কালচাৰ বেলেগ, আমি যে এইটো এই অসমৰে আমি ভূমিপুত্ৰ হয়, এই কথাখিনি প্ৰচাৰ কৰাৰ কাৰণে আৰু আমাৰ সংগঠনটোক আগবঢ়াই লোৱাৰ কাৰণে মই শেষত যাই আমাৰ দেশী জনগোষ্ঠীৰ লগত অলপ যোগদান কৰোঁ। ধন্যবাদ RS মণ্ডল ডাঙৰীয়া, আপুনি কংগ্ৰেছ দলৰ এজন প্ৰতিনিধি, তাৰ বাহিৰেও আপুনি দেশী জনগোষ্ঠী মঞ্চৰ লগতো জড়িত আছে, তাৰ বিষয়ে আপুনি আমাৰ ৰাইজক জনালে, ভাল লাগিল। মণ্ডল ডাঙৰীয়া, আমি দেখিছো যিখিনি আমাৰ যুৱ নেতা, তেওঁলোকৰ প্ৰত্যেকৰে এটা সপোন থাকে যে মই এতিয়া চালুকীয়া অৱস্থাত আছো, যেতিয়া মই সুযোগ পাম তেতিয়া মই MLA MP তেনেকুৱা ক্ষেত্ৰখনলৈ আগবাঢ়িম। আপোনাৰ ভৱিষ্যতীয় পৰিকল্পনা আছে নেকি MLA MP হোৱা? হয়, নিশ্চয় সকলোৰে এটা আশা থাকে ওপৰলৈ উঠি যোৱাৰ। যেনেকুৱা হয়তো মই পঞ্চায়তৰ সভাপতিৰ পৰা আহি জিলা পৰিষদলৈকে আহি পাইছিলো, হয়তো নেক্সটত আমাৰ ৰাইজৰ বা মোৰো এটা আশা আছিলে যে নিশ্চয় ভৱিষ্যতত আমি কৃষ্ণাইৰ ফালৰ পৰা MLA ৰ কাৰণে এটা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম বুলি এটা আশা আছিলে। কিন্তু সেই আশাটো হয়তো মানে এই যি ডেলিমিটেশ্যন হ'ল, এই ডেলিমিটেশ্যনে অলপ আশাত অলপ চেঁচাপানী ঢালাৰ নিচিনা হৈছে। কাৰণ আমাৰ কৃষ্ণাই যিটো এৰিয়া অঞ্চল, সেইটো অঞ্চলত আচলতে 3টা ভাগত বিভক্ত কৰি দিছে। সেই 3টা ভাগত বিভক্ত কৰাৰ কাৰণে হয়তো সদ্যহতে
26-ৰ আগত মোৰ কোনো পৰিকল্পনা নাই। নেক্সটত যদি অল ইণ্ডিয়া বেচিছত যেতিয়া হয়তো ডেলিমিটেশ্যন হ'ব বা কিবা এটা হ'ব, তেতিয়া হয়তো মোৰ পৰিকল্পনাটো আছে। ঠিকে আছে ডাঙৰীয়া, প্ৰত্যেকৰ সপোন থাকে, আপোনাৰো সপোন আছে। আমি আশা কৰিছো আপোনাৰ সপোন বাস্তৱায়িত হওক। আপুনি এজন যুৱ নেতা, আপুনি পোনপ্ৰথমে ব্যৱসায়ত জড়িত আছিল। ব্যৱসায় জড়িত থকাৰ পিছত আপোনাৰ মনলৈ কেনেকে আহিল যে মই ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হ'ব লাগে? আপুনি কেনেকে আহিল ৰাজনৈতিক ক্ষেত্ৰখনত? নাই, আচলতে হৈছে কি, মোৰ দেউতা, আমি আচলতে কৃষক মানুহ, খেতিয়ক মানুহ। আমি খেতিয়কৰ লগত জড়িত। সৰুৰ পৰাই আমি স্কুলত যেতিয়া পঢ়ো তেতিয়াও আমি হাল মাৰি কেনে স্কুলত আমি অহা যোৱা কৰিছো, খেতি পথাৰৰ পৰা যাই কেনে। সেই তেনেকে কৰি কৰি পাব্লিকৰ লগত আমি মানে মই সৰুৰ পৰা জড়িত আছিলো। পাব্লিকক কাৰোবাক কিবা এটা সহায় কৰিব লাগে, কিবা হস্পিটেলৰ কাৰণে এটা মানে মানুহক এটা হেল্প কৰিব লাগে, উপকাৰ কৰিব লাগে, ক'ৰবাত কিবা বাটত এটা মানুহ পৰি আছে তেনেকে হেল্প কৰিব লাগে। প্ৰত্যেকটা কামতে মই আচলতে ৰাইজৰ লগত, পাব্লিকৰ লগত, যিকোনো স্কুলত, খেল ধেমালিত প্ৰত্যেকটা কামত জড়িত আছিলো। এই জড়িত থকাৰ ফলত পাব্লিকে আচলতে এতিয়া ৰাইজৰ ফালৰ পৰাই হয়তো মোক মানে তেওঁলোকেও অলপ প্ৰেচাৰাইজ কৰিলে যে যিটো পাব্লিকৰ লগত কাম কৰি থকা হয়, তে আপুনি মানে ৰাজনীতিলৈকে আগবাঢ়ি আহক। তো কিছুমান বন্ধুৰ মতো প্ৰচেষ্টাত আকৌ মোৰো এটা ইণ্টাৰেষ্টত লাহে লাহে মই ৰাজনীতিলৈকে সোমাই আহোঁ। মণ্ডল ডাঙৰীয়া, আমি দেখিছো যেতিয়া এগৰাকী লোকে পঞ্চায়তৰ নিৰ্বাচন খেলি এটা পদবী লাভ কৰে, তেওঁ সদস্য নাইবা সভানেত্ৰী, সভাপতি হ'ব পাৰে, যিয়ে নহওক, সেই কাৰ্যকালৰ ভিতৰত তেওঁ যিমানেই নকৰক, তেওঁ সুনামতকৈ বদনাম বহুত বেছি হয়, তেওঁৰ গোপন শত্ৰু বাঢ়ি যায়। আপুনি সভাপতি আছিলে, 5 বছৰীয়া কাৰ্যকাল আপুনি অতিক্ৰম কৰিলে। আমি তাৰপিছত ভাবিছিলো যে আপোনাৰ ৰাজনৈতিক জীৱন শেষ। তাৰ পিছতো আপুনি কি কৌশলেৰে আপোনাৰ পত্নীক জিলা পৰিষদৰ সদস্য বনালে, আৰু এতিয়াও আপুনি ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়। ইয়াৰ অন্তৰত কি মূল মন্ত্ৰ আছে, আপুনি কওকচোন অলপমান। হয়, বন্ধুবান্ধৱ, আচলতে আমি যিটো ৰাজনীতি কৰি আছো, এইটো গ্ৰাছ লেভেলৰ ৰাজনীতি, সকলোতকৈ সৰু ৰাজনীতি। আপুনি যিমান ডাঙৰ ৰাজনীতি কৰিব সিমান বদনামটো কম হয়। কাৰণ এতিয়া MP এটাক পাব্লিকে ধৰা নাপায়, এই ভোটটো হৈছে, ইলেকশ্যনটো হোৱাৰ পিছত তেওঁলোক লগ নাপায়, MLA এটাক লগ নাপায়, কিন্তু পঞ্চায়তৰ যিখিনি প্ৰতিনিধি সেইখিনি সদায় পাব্লিকে গালি পাৰি থাকে। তাৰ কাৰণ হ'ল 100টা বস্তু যদি এতিয়া 100টা বস্তু আহে, তাৰ ভিতৰত হয়তো 10জনে 10টা বস্তু পাব, 90জনে নোৱাৰিব। আৰু সেইকাৰণে 90জনটাই বিৰোধ হৈ যায়, তো আমাক নানান ধৰণৰ গালি গালাজ পাৰি থাকিব। কিন্তু তাৰ মধ্যদি মোৰ এটা সৰু সাধাৰণ কথা, আমি আচলতে যিটো ৰাজনীতি কৰি আছো, এই ৰাজনীতিটো মই মোৰ বন্ধুবিলাকক কওঁ, যে কিছুমান মানুহক কওঁ যে আমাৰ এই যে ৰাজনীতিটো আমি কৰো, আমি ৰাজনীতিটো হ'ল মুখৰ ৰাজনীতি। আমাৰ ব্যৱসায়টো ব্যৱসায় এটা, এই ৰাজনীতি ব্যৱসায়টো হ'ল মুখৰ ব্যৱসায়। আমি মানুহক একো দিব নোৱাৰিলেও কমচে কম এটা ভাল এটা মাত এষাৰ দিব লাগে, বা কমচে কম এটা মুখেদি ভাল এটা হাঁহি এটা দিব লাগে। আৰু সেই হাঁহিটো মানুহ এটা সমস্যা এটা লৈ আহে যেতিয়া, তেওঁ কিন্তু আশা কৰি আহে যে মই এইটো পামেই, প্ৰেচিডেণ্টৰ তাতে যোৱাৰ পিছত, জিলা পৰিষদৰ তাতে যোৱাৰ পিছত এই বস্তুটো মই পাম। কিন্তু যেতিয়া মোৰ তাতে অহাৰ পিছত তেওঁ চাই, তেওঁ এতিয়া দেখা হ'ল বহুত আশাত আহিছে, তেওঁক মই কেনেকে সন্তুষ্ট কৰোঁ, বস্তুটো মোৰ হাতত নাই, বস্তুটো তেওঁক মই কৰি দিব নোৱাৰো। কিন্তু মই যিমান দূৰ পাৰো তেওঁক চেষ্টা কৰা হয়, তেওঁক ভালকৈ তেওঁৰ কথাখিনি শুনা হয়, বা তেওঁৰ কথাখিনি ভালকৈ তেওঁক বুজাই দিয়া হয়, আপোনাৰ এই সমস্যাৰ কাৰণে আপুনি পোৱা নাই, বা এনেকে আপুনি পাব। এই যে মানুহখিনিৰ লগত যেতিয়া সম্পৰ্ক, মানুহক যিখিনি মই হয়তো যায় য'ত মোক যেনেকে মাতে, কাৰোবাৰ এটা দুখীয়া মানুহ ঘৰত মাতিছে, বিয়াত মাতিছে, তাতে মই যাম। কোনোবা এটা মানুহ মৰিছে, তাতে মাতিছে, তাতে মই যাম। এই যে মানুহৰ লগত যেতিয়া সম্পৰ্ক বৈধ হয়, মোৰ এটা ধাৰণা, এই যে মানুহৰ লগত যে মই হাঁহি মুহে কথা পাতো, মানুহৰ সুখে দুখে মই থাকো, হয়তো ইয়াৰ কাৰণে হয়তো নিশ্চয় মোক ৰাইজে হয়তো গ্ৰহণ কৰিছে। মণ্ডল ডাঙৰীয়া, আপোনাৰ কথাৰ পৰা এটা বস্তুৱে বুজিলো, ৰাজনীতিত তিষ্ঠি থাকিবলৈ হলে সততাৰ লগতে ভাল ব্যৱহাৰ লাগিব। আপুনি যদি অহংকাৰৰ মুক্ত হৈ যায়, তেতিয়াহ'লে আপুনি পাব্লিকৰ মেইন কথা হৈছে ভোটটো নিজৰ স্বতন্ত্ৰ বস্তু, এটাই সম্পদ পাব্লিকৰ, যিটো নেকি এইটো ভোট। তেওঁ কাক মাৰিব তেওঁৰ মনৰ কথা। এতিয়া মই যদি সেই সাধাৰণ মানুহজনৰ ওপৰত মই জিলা পৰিষদ, মই প্ৰেচিডেণ্ট বুলি এটা ভাৱ দেখাই থাকো, বা এটা লেভেল দিয়া হয়, সেই মানুহজন মোক প্ৰতিশোধ লোৱাৰ কাৰণে ৰেডি হৈ থাকিব যে হ'ব বেটা আহিব, তোৰ ভোট আহিব, যেতিয়া ইলেকশ্যন আহিব তেতিয়া মই তোক দেখাই দিম। কাৰণ সি আৰু সেই পাৱাৰটো, ভোটৰ যি পাৱাৰ থাকে, সেই ভোটৰ পাৱাৰটো সেই বেলেগক দেখাই দিয়ে। আৰু সেইকাৰণে মই কৈছো যে ৰাজনীতিটো কৰিব লগা হলে আমি গ্ৰাছ লেভেলৰ সকলো সময়ত পাব্লিকৰ লগত লাগি থাকিব লাগিব, তেওঁৰ লগত সৰু হৈ তেওঁলোকৰ সমস্যাখিনি বুজিব লাগিব, তেওঁলোকৰ কথাখিনি মানে শুনিব লাগিব। ধন্যবাদ মণ্ডল ডাঙৰীয়া, আপোনাৰ যিখিনি অন্তৰৰ কথা, ৰাজনীতিত তিষ্ঠি থাকিবলৈ হলে সততাৰ লগতে ভাল ব্যৱহাৰ লাগিব। যিখিনি আমাৰ
বিশেষকৈ যুৱকে ৰাজনীতিত অংশগ্ৰহণ কৰিম বুলি আশা কৰি আছে, তেওঁলোকে নিশ্চয় কিবা এটা অনুপ্ৰেৰণা পাব। আপুনি ইমান দীঘলীয়াকৈ কথাখিনি বুজাই দিয়াৰ কাৰণে বহুত ধন্যবাদ জনাইছো। কথা হ'ল, মই অনুষ্ঠানৰ একে সামৰণিলৈ আহিছো। মই কৈছো আপোনাক, যদি আপুনি সুযোগ দিয়ে আপোনাৰ সহধৰ্মীৰ লগত কথা পাতিম। এটা কথা হৈছে, আপুনি এজন যুৱ নেতা, যুৱ প্ৰতিনিধি, আপুনি কৃষ্ণাই অঞ্চলৰ যুৱকখিনিক লৈ কেনেকুৱা সপোন দেখে, সেই বিষয়ে অলপমান কওকচোন। নহয়, আচলতে মানে মেইন সমস্যাটো হৈছে আমাৰ যিখিনি আচলতে যুৱচাম আছে, প্ৰথমতে তেওঁলোকে সকলো শিক্ষিত হ'ব লাগে। চব ল'ৰা ছোৱালী সকলোৰে ল'ৰা ছোৱালী স্কুলত পঢ়াব লাগে। শিক্ষিত নহলে বিশ্বৰ দৰবাৰত ক'ত কি হৈ আছে পৃথিৱীত বুজি নাপাব। প্ৰথমতে আমাৰ ল'ৰা ছোৱালীখিনি শিক্ষিত বনাব লাগে, যাৰ কাৰণে আমি শিক্ষাত সকলোৱে গুৰুত্ব দিব লাগে। বিশেষকৈ আমাৰ মাইনৰিটি মানুহখিনি পিছপৰা, আৰু তেওঁলোকক নানান ক্ষেত্ৰৰ পৰা নানান ধৰণৰ মানুহে নানান ধৰণৰ তাচ্ছিল্য কৰে। আৰু কৰাৰ এটাই কাৰণ, আমাৰ শিক্ষাৰ অভাৱ। যিটো নেকি যোৱা টাইমত চব বাল্য বিবাহ, ইমান কথা কোৱাৰ পিছতো বাল্য বিবাহ আমি ইমান কলো, ইমান কৈ থকা হ'ল যে বাল্য বিবাহটো নচলে, বন্ধ কৰক। মোটামুটি 80% হৈছিলে বন্ধ, 20% মোটামুটি মনে মনে চলি আছিলে। কিন্তু ধন্যবাদ থাকিলে আমাৰ হিমন্ত বিশ্ব শৰ্মালৈকে, তেওঁ এনেকুৱা এটা আইন আনিলে, এইবিলাক সকলোৱে মানিব লগা বাধ্য হৈ গ'ল। চেম সেই ধৰণৰ কথা। আমাৰ সমাজখন উন্নত কৰিব লগা হ'লে 1 নম্বৰ বাল্য বিবাহ বন্ধ কৰিব লাগিব। সমাজখন উন্নত কৰিব লাগে, আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। সমাজখন আমাৰ ল'ৰা ছোৱালীখিনিক আমি উন্নতি কৰিব লগা হ'লে আমি সকলোৱে এটা বিজনেছ মাইণ্ডত, এটা বা খেল ধেমালি মাইণ্ডত, যিটো আমাৰ আজিৰ তাৰিখত আমাৰ অঞ্চলত ফিল্ডৰ মেক্সিমাম কৃষ্ণ অঞ্চলত প্লে গ্ৰাউণ্ডৰ অভাৱ। আজি যদি আমি ল'ৰা ছোৱালীবিলাক আমি অকল তেওঁলোকক কৈ থাকিলে নহয় যে আপোনালোকে ড্ৰাগছ নাখাব, অমুক নকৰিব, তেওঁলোকক আমি এটা ভাল ৰাস্তা দেখাই দিব লাগিব যে আপোনালোকে খেল ধেমালি কৰক, আপোনালোকে হয়তো এইটো লৈ আপুনি প্ৰতিযোগিতা কৰক, ৰান কৰক, পুলিচত যাওক, মিলিটাৰীত যাওক। সেইবিলাক কৰিব লগা হ'লে তেওঁলোকক আমি এটা ৰাস্তাটো তেওঁলোকক দিব লাগিব। আৰু সেইটো কাৰণে মই মোৰ গাঁৱত মই অলৰেডি প্লে গ্ৰাউণ্ড, আমাৰ এই নদীৰ কাষতে, মথাউৰিৰ কাষতে আমি ফিল্ড বনাই আছো। আপোনালোকে এইবিলাক বাদ দিয়ক, ড্ৰাগছ বাদ দিয়ক, ল'ৰা ছোৱালীখিনি তাতে যাওক, দৌৰক, খেলক। ফুটবলৰ কাৰণে বল, ভলীবলৰ কাৰণে বল, এনেবিলাক মই নিজে মোৰ ফালৰ পৰা কিনি তেওঁলোকক খেল ধেমালি কৰাৰ কাৰণে সুযোগ ব্যৱস্থা কৰি দিয়া হৈছে। ব্যৱসায় আছে আমাৰ মেক্সিমাম বাহিৰা যিখিনি মানুহ আহে, আমাৰ কৃষ্ণাত আহিছে, বহুত মানুহ আহিছে ব্যৱসায় কৰাৰ কাৰণে। সেই মানুহখিনি আহি কৃষ্ণাত ধুনীয়াকৈ ব্যৱসায় কৰি আছে। 2-4 দিনতে তেওঁলোকে মানে আজি যদি খালী ভৰি তেওঁ কৃষ্ণলৈকে আহিছে, কালি সেই চাইকেল, পৰহি বাইক, নেক্সট দিনাখন গাড়ী লৈ বহুত ধুনীয়াকৈ তেওঁলোকে ঘৰ বাৰী অট্টালিকা বনাই আছে। আমাৰ কৃষ্ণাই অঞ্চলৰ যিখিনি আমাৰ লোকেল ল'ৰা বুলি কওঁ আমি, সেই লোকেল ল'ৰাখিনি সেই হোটেলত, দোকানত, গছৰ তলত আড্ডা মাৰি, লেকচাৰ মাৰি, মোবাইল টিভি থাকোতে সময় নষ্ট কৰি আছে। মই তেওঁলোকক ৰিকুৱেষ্ট কৰিম, অনুৰোধ কৰিম, তেওঁলোকে এইবিলাক বাদ দিয়ক, কামত লাগক, ব্যৱসায়ত মনোযোগ দিয়ক। ওচৰতে আমাৰ মেঘালয়, ইমান ধুনীয়া ব্যৱসায়, তাৰে পৰা একদম আপুনি আদাৰ পৰা, চুপাৰীৰ পৰা, কয়লাৰ পৰা নানান ধৰণৰ ব্যৱসায় চলে। এই ল'ৰাখিনি যদি সেই ব্যৱসায় লাইনত গুচি যায়, আমাৰ অঞ্চলত কৃষ্ণাই অঞ্চলত মানুহে, বাহিৰা মানুহে কয় কৃষ্ণাই অঞ্চলত টকা উৰি ফুৰে, কিন্তু আমাৰ লোকেল মানুহখিনি টকাখিনি ধৰিব নাজানে, টকাটো ক'ত থাকে। কৃষ্ণাই আমাৰ চুপাৰী মাৰ্কেট, তাতে যাই যদি আপুনি এনেই ঘূৰি ফুৰে, অলপ 10-20-50 হাজাৰ টকা পকেটত লৈ 2 কেজি 5-10 কেজি চুপাৰী কিনি বিক্ৰী কৰিলেও দিন হাজিৰাটো ওলাই যায়। কাম কৰিব খুজিলে, ব্যৱসায় কৰিব খুজিলে ভেৰাইটিজ ব্যৱসায় আছে কৃষ্ণাই অঞ্চলত। কৃষ্ণাই অঞ্চল এটা অসমৰ ভিতৰত, লোৱাৰ অসমৰ ভিতৰত সবচে উন্নত এটা প্লেচ, জাগা। কিন্তু সেই জেগাখিনিত আমাৰ ল'ৰাখিনি তাতে আগবাঢ়ি যাব লাগিব। ঘৰত বহি থাকিলে, গাঁৱত বহি থাকিলে, মোবাইল টিভি থাকিলে নহ'ব, তাতে ব্যৱসায়ৰ মাইণ্ড লৈ আগবাঢ়ি আহিব লাগিব। সেইটো মই অনুৰোধ জনাইছো, সকলোৱে তাতে আগবাঢ়ি আহক। ডাঙৰীয়া, কথা হ'ল, আপুনি এজন গাঁৱলীয়া যুৱক, আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আপোনাৰ দেউতা, আপোনাৰ পৰিয়াল কৃষি কাৰ্যত জড়িত। আমি জনামতে আপুনি ব্যৱসায় ক্ষেত্ৰত জড়িত হৈ আছিল। কেনেকুৱা ব্যৱসায়ৰ লগত জড়িত আছে, এতিয়ালৈকে কি কৰিলে ব্যৱসায়টো, অলপ কওকচোন। নাই, আমি ক'লো একদম আমাৰ খুবেই আমি দুখীয়া ফেমিলিৰে আছিলো। তো আমি খেতি বাতি কৰি খাই আছিলো। ঘৰৰ ময়ে ডাঙৰ ল'ৰা, বাকী ভাই ভনীবিলাক সৰু। গতিকে দেউতাকে যেতিয়া দেউতাকে গাখীৰো বিক্ৰী কৰিছে। আমাৰ আচলতে আমাৰ আটাৰ ফলৰ পৰাই মানে কি আছিলে, মানে মহ আৰু গৰু আছিলে, বাটান আছিলে। সেইবিলাক কৰি তেওঁ সেইটো ব্যৱসায় আহি আমাৰ দেউতাও খেতি বাতি কৰিলে। আকৌ গাখীৰ লৈ, হয়তো আপোনালোকে নিশ্চয় গম পাব, ৰাকেশ কেবিন হোটেলত দেউতাকে গাখীৰ দিছিলে কৃষ্ণাই। সেই তাতে হয়তো ময়ো দেউতাকৰ কেতিয়াবা অনুপস্থিত ময়ো গাখীৰ স্কুলৰ পৰা সময়তে গাখীৰ লৈকে গাখীৰ দিয়া কামটো ময়ো কৰিছিলো। কৰি পিছত যেতিয়া লাহে লাহে দেখা গ'ল যে এই গাখীৰ বা খেতি বাতিয়ে আমাক আচলতে উন্নতিৰ ফালত লৈ নাযাব, এইটো আমাৰ ভৱিষ্যত নাই, তেতিয়া মই লাহে লাহে হয়তো আমাৰ ইটা ভাটি আৰম্ভ কৰিলো। যিটো আমাৰ মাটি আছিলে, দেউতাকৰ মাটি আছিলে, সেই মাটিত আমি বাংলা ইটা ভাটি কাম কৰিলো।
বহু বছৰ মানে প্ৰায় 10 বছৰমান ইটা ভাটিত আমি কাম কৰিলোঁ। কৰি তাৰে পৰা আকৌ মই হয়তো কয়লাৰ ট্ৰাকো লোৱা হ'ল, কয়লাৰ ব্যৱসায় কৰা হ'ল। পিছত লাহে এতিয়া ভাইবিলাক 4টা ভাইয়ে আমি বিয়া বাৰু কৰিলোঁ, সংসাৰ হ'ল 4জনৰে। এই ৰিচেণ্ট আমি মা দেউতাক 10 জনকে হজ কৰাই আমি ছেপাৰেশ্যন হ'লো, যদিও আমি যৌথ ফেমিলিৰ দৰে চলি আছো। এতিয়া হয়তো ব্যৱসায়ত আমি ভাইবিলাকে চাৰিজনে নানা ধৰণৰ ব্যৱসায়ত জড়িত হৈ আছে। কোনোবা চুপাৰী কৰি আছে, কোনোবা গাড়ী কৰি আছে। এতিয়া আমি সকলো ভাইবিলাকে ইষ্টাব্লিছ মানে ব্যৱসায়ত ভাল। বহুত ভাল। আপুনি কৃষ্ণ অঞ্চলৰ কাৰণে নহয়, আমাৰ জিলাখনৰ কাৰণে আদৰ্শ। এইখিনি মই এটা কথা জানিব মন গৈছে, হয়তো আমাৰ দৰ্শকখিনি জানিব মন যাব যে আপুনি এটা চালকীয় অৱস্থাৰ পৰা ব্যৱসায়ত হাত দিলে, আৰু এতিয়া আপুনি এজন সফল ব্যক্তি বুলিয়ে আমি ক'ব খুজিছো। যিখিনি যুৱক যুৱতীয়ে আপোনাৰ দৰে সফল ব্যক্তিলৈ ৰূপান্তৰিত হ'ব খোজে, সফল ব্যক্তি হ'ব খোজে ব্যৱসায় বাণিজ্যৰ দ্বাৰা, তেওঁলোকক আপুনি কিবা পৰামৰ্শ দিবনে? আচলতে প্ৰথমতে মানুহজন সৎ হ'ব লাগে, ইয়াৰ মনোভাৱবিলাক সৎ হ'ব লাগে, আৰু সাহস থাকিব লাগে যে মই যিকোনো কাম এটা কৰিমেই। মানে কামত ভয় খাব নালাগে যে মই সেইটো কৰিব পাৰিম নোৱাৰিম। আচলতে কৰিম বুলি এটা মনোভাৱ যদি থাকে, মনত যদি শক্তিটো থাকে, তেওঁ নিশ্চয় এদিন নে এদিন সফল হ'বই। অৰ্থাৎ প্ৰথম টাইমত নিশ্চয় বিফল হ'ব, কিন্তু ছেকেণ্ড টাইমত আহি সি সফল হ'বই। আৰু সৎ মনোভাৱ থাকিব লাগে, মানুহক ঠগোৱাৰ, মিছা কথা কোৱাৰ সেই স্বভাৱটো থাকিব নালাগে। ধন্যবাদ আৰ.এছ. মণ্ডল ডাঙৰীয়া। আমি অলপকৈ বহুত কথা পাতিলো, ভাল লাগিছে। আপুনি মনৰ কথা কৈছে, সমাজখনৰ উন্নয়নৰ কথা কৈছে, আপোনাৰ জীৱনৰ কথা কৈছে। আমি আশা ৰাখিছো আমাৰ যিখিনি স্থানীয় যুৱক যুৱতী আছে, তেওঁলোকে আপোনাৰ কথাৰ পৰা, আপোনাৰ ব্যৱসায়ৰ পৰা, আপোনাৰ সামাজিক ৰাজনৈতিক জীৱনৰ পৰা নিশ্চয় তেওঁলোকে অনুপ্ৰাণিত হ'ব। শেষত আজি অনুষ্ঠানত আপুনি মোক ইমান সময় দিয়াৰ কাৰণে, ব্যস্ততাৰ মাজত ইমান সময় যে দিলে, তাৰ কাৰণে আপোনাক বহুত ধন্যবাদ জনাইছো। আপোনাৰ ভৱিষ্যত সুন্দৰ হওক। ধন্যবাদ থাকিল কন্দৰবাদলৈ। আপুনি যি সাক্ষাৎকাৰ ল'লে, আপোনাৰ যি ইউটিউব চেনেলৰ সাক্ষাৎকাৰ ল'লে, তাৰ কাৰণে আপোনাক ধন্যবাদ। আৰু লগতে ৰাইজক মই কাটত অনুৰোধ কৰোঁ, আমাৰ কন্দৰবদা, আমাৰ কৃষ্ণাইৰ একদম ভাল এজন সৎ মানুহ, এটা লোকেল সাংবাদিক। তেওঁক যি ইউটিউব চেনেল কৰিছে, সেই ইউটিউব চেনেলটো আমি ৰাইজে সকলোৱে মিলি লাইক, শ্বেয়াৰ, কমেণ্ট কৰোঁ, আৰু তেওঁক ভৱিষ্যতে আগবাঢ়ি যোৱাৰ কাৰণে সকলো ব্যৱস্থা কৰি দিওঁ, বা এটা আগবাঢ়ি যাওক আমাৰ কামনা কৰি শেষত মই আটাইকে ধন্যবাদ জনাই মই বিদায় লৈছো। নমস্কাৰ। প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল, মোৰ লগত ইমান সময় আছিলে আৰ.এছ. মণ্ডল, আৰু সৌভাগ্যবশতঃ এতিয়া আৰ.এছ. মণ্ডলৰ সহধৰ্মিনী ববিতা বেগম আহি আমাৰ লগত উপস্থিত হৈছে। ববিতা বেগম ডাঙৰীয়ানী, মই আপোনাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ কন্দৰপদা, আপোনাক ধন্যবাদ জনাইছো। বেগম ডাঙৰীয়ানী, আপুনি এফালে যদি সুগৃহিণী, আনফালে ৰাজনীতিৰ জড়িত এগৰাকী মহিলা। আপুনি দুটা বিষয়, এফালে গৃহস্থ আৰু এফালে ৰাজনীতি, দুটাই কেনেকে তাল মিলাই আপুনি আগবাঢ়ি গৈছে, আপুনি কওকচোন। মই এইকাৰণে জানিব খুজিছো, যিখিনি মহিলাই ৰাজনীতিত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিম বুলি ভাবে, নিশ্চয় আপোনাৰ কথাৰ পৰা তেখেতসকলে অনুপ্ৰাণিত হ'ব। হয়, ধন্যবাদ। মহিলাসকলে আচলতে ইচ্ছা কৰিলে সকলো কৰিব পাৰে। প্ৰথমতে মই ৰাজনীতিত নাছিলো, মোৰ স্বামীক যথেষ্ট মোক সহায় কৰিছে, তেওঁৰ কাৰণে মই ৰাজনীতিলৈ আহিছো। প্ৰথমতে মই ঘৰতে সোমাই আছিলো, কিন্তু মই সকলোকে এইটোৱে কি কৰো, চবে যাতে সাহস কৰি মহিলাসকল ওলাই আহে, ঘৰৰ ভিতৰত যাতে সোমাই নাথাকে। এই ক্ষেত্ৰত মই যেতিয়া ৰাজনীতিত আহিলো, তেতিয়া মোৰ হাজবেণ্ড যথেষ্টখিনি সহায় কৰিছে মোক। আৰু মই মোৰ ঘৰতো যিখিনি কৰিব লাগে সময় মই বহুত ঘৰতো দিব পাৰিছো। ঠিকে আছে, ভাল লাগিছে, আপুনি কথাখিনি ধুনীয়া কৈছে। মই এটা কথা জানিব খোজো যে আপুনি ৰাজনীতিত যেতিয়া জিলা পৰিষদৰ আপুনি যেতিয়া সদস্য আছিলে, ঘূৰি ফুৰিব লাগে, তেতিয়া আপোনাৰ ঘৰ চম্ভালাত কিবা অসুবিধা হৈছিল নেকি? নাই, মোৰ একো অসুবিধা হোৱা নাই। মই যিখিনি কৰিব লাগে সেইখিনি মই সময়মতে ঘৰৰখিনিও কৰি থৈ গৈছো। বাকী মই অফিচিয়েল যিখিনি কাম কৰিব লাগে সেইখিনি মই কৰি গৈছো, মোৰ দায়িত্বখিনি মই পালন কৰিয়ে গৈছো। ঠিকে আছে ববিতা বেগম ডাঙৰীয়ানী, ভাল লাগিলে। আপুনি আচলতে কথা বহুত ধুনীয়াকৈ ক'ব জানে। মই আশা ৰাখিছো মোৰ পৰৱৰ্তী প্ৰশ্নসমূহৰ উত্তৰ আপুনি যথাযথভাৱে দিব। আমাৰ সমাজত এটা আপ্তবাক্য প্ৰচলিত হৈ আছে যে এগৰাকী পুৰুষৰ সাফল্যত এগৰাকী নাৰীৰ হাত থাকে, কিন্তু মই আপোনাৰ ক্ষেত্ৰত দেখিছো আপোনাৰ স্বামীৰ লগতে আপুনিও সমানেই আগবাঢ়ি আছে। এতিয়া আপোনাৰ কথাটো অলপমান যুক্তিটো অলপ বেলেগ আহে যে এগৰাকী নাৰীৰ উন্নতিৰ ক্ষেত্ৰত এগৰাকী পুৰুষৰ হাত থাকিব পাৰে নেকি? হয়, কথাটো সত্য।
পুৰুষৰ সফলতাৰ কাৰণে যদি নাৰীৰ প্ৰয়োজন হয়, তেতিয়াহ'লে এজন নাৰী সফলতা হবলৈ হলে তেওঁৰ স্বামীৰ যথেষ্ট প্ৰয়োজন আছে। আৰু সেই ক্ষেত্ৰত মোৰ স্বামী মোক বহুত সহায় কৰিছে। আমি বুজিলো আপোনালোকৰ বুজা মেলা আছে। আপোনালোকৰ এই বুজা মেলা আগবাঢ়ি থাকক। আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈছো। বেগম ডাঙৰীয়ানী, কথা হ'ল আমি জটিল হল নাযাওঁ, কিছু সহজ সৰল কথালৈ আগবাঢ়িছো। নাৰীৰ সাজ সজ্জা, গৃহসজ্জা ইত্যাদি নাৰী ব্যস্ত হৈ থাকি ভাল পায়। যিহেতু আপুনি এগৰাকী নাৰী আৰু আপুনি সফল নাৰী, সেইকাৰণে মই আপোনাৰ পৰা জানিব খুজিছো, আপোনাৰ নিশ্চয় প্ৰিয় বিষয় থাকিব। আপোনাৰ এনে প্ৰিয় সাজ কি, আপুনি কি খাই ভাল পায়, কি কৰি ভাল পায়, আপুনি যেতিয়া অৱসৰ পায়, জিৰণি পায়, তেতিয়া আপুনি কি কৰে, অলপ বহলাই কওকচোন। মহিলাখিনি নিশ্চয় অনুপ্ৰাণিত হ'ব। হয়, মই বা সকলো মহিলাই আর কি ঘৰৰ কাম কাজ কৰি বা নিজৰ সাজপাৰ সজাই আৰু ঘৰ সজাই ভাল পায় চবে। তাৰ মাজতো আমি খালি ঘৰৰ কাম কৰি থাকিলেও নহব, আমি বাহিৰত ওলাই যাব লাগিব, ৰাইজৰ কাম কৰিব লাগিব। যিহেতু মই ৰাজনীতিৰ লগত জড়িত, সেইখিনি মই ৰাজনীতিৰ লগত জড়িত হৈ আগতে যদিও মই ভবা নাছিলো মই ৰাজনীতি কিবা এটা কৰিব পাৰিম, কিন্তু নেক্সটত মই ৰাজনীতিত আহি মোক বহুত সুখী, বহুত ভাল লাগিছে। ভাল লাগিছে। এতিয়া আপুনি যথাযথ উত্তৰ দিব। আপুনি আচলতে কি পিন্ধি ভাল পায়, কি সাজ ভাল পায় আপুনি? মই আর কি আমাৰ অসমৰ কি মেখেলা চাদৰ পিন্ধি ভাল এইটো পাওঁ। আপোনাৰ প্ৰিয় সাজ। এনে খাদ্য আপুনি কি খাদ্য নিজে খাই নে বা ৰান্ধি খুৱাই ভাল পায় পৰিয়ালক? আপোনাৰ প্ৰিয় খাদ্য? মোৰ প্ৰিয় খাদ্য হৈছে মাছ। মই মাছ খাই ভাল পাওঁ। মাছ খাই ভাল পায়, ঠিকে আছে। আপুনি আজিকালি যিবিলাক আধুনিক খাদ্য, যেনেকে চাইনিজ ডিছ, তেনেকুৱা কিবা কিবি, সেইবিলাকো বনাই নেকি ঘৰত? নাই, সেইবিলাক ল'ৰাবিলাক খাই বাহিৰত, সেইবিলাক মই খাব নিদিওঁ। মানে মই কৈ এইবিলাক খালে হেল্থৰ কাৰণে ভাল নহব আৰু কি, সেইকাৰণে মই ঘৰত বেছি এইবিলাক নবনাও। মই হেল্ডি বস্তুৱে বনাও। মানে আপুনি যিখিনি অসমীয়া খাদ্য সম্ভাৰ তাতে সেইখিনিয়ে মই পিঠা পনা সেইবোৰে মই বনাও। ঠিকে আছে। বেগম ডাঙৰীয়ানী, আপোনাৰ লগত আমি বহুত কথা পাতিলো। নাৰীসকল অকল সাজ সজ্জা নহয়, তেওঁলোকে ভ্ৰমণ বিলাসীও হয়। তেওঁলোকে বিভিন্ন ঠাইত ফুৰি ঘূৰি ভাল পায়। আপুনি তেনেকুৱা ভ্ৰমণ বিলাসী হয়নে? আপুনি ফুৰি ভাল পায়নে? হয়, এইটো সঁচা, একদম সত্য কথা। মই ভ্ৰমণ কৰি বহুত ভাল পাওঁ। সেইটো কাৰণে মই আগতে ভাল পোৱা নাছিলো, কিন্তু মোৰ হাজবেণ্ড ইমান ৰোমান্টিক আর কি, তেওঁ আর কি ঘূৰি ফুৰি বহুত ভাল পায় আৰু যত যায় তেওঁ মোক লগত লৈহে যায়। আপুনি ভ্ৰমণ বিলাসী, আপুনি ভ্ৰমণ কৰি ভাল পায়। অসমতো বিভিন্ন ঠাইত আপুনি ঘূৰিছে আমি জানো। অসমৰ বাহিৰত ক'ৰবাত গৈছিল নে? মই অসমৰ বাহিৰতো বহুত ঠাইত মই গৈছিলো। তাৰ পৰিৱেশ আৰু অসমৰ পৰিৱেশ, কৃষ্ণাৰ পৰিৱেশ কেনেকুৱা? আপুনি কেনেকুৱা মিল অমিল কি দেখে? বহুতো আমাৰ অসমৰ বা বাহিৰৰ পৰিৱেশৰ লগত বহুত ডিফাৰেন্স আছে আর কি। আমাৰ অসমৰ যিটো পৰিৱেশ, সেইটোৰ লগত বাহিৰৰ নিশ্চয় স্থান লৈ পৰিৱৰ্তন হয় ন? পৰিৱৰ্তন হয়। ঠিকে আছে। ডাঙৰীয়ানী, আপুনি যিহেতু জিলা পৰিষদৰ সদস্য আছিলে, আৰু আমি এজন সাংবাদিক হিচাপে বিভিন্ন ঠাইত গৈছো, আপোনাৰ তাত সুনাম দেখিছো। ভৱিষ্যত আপোনাৰ পৰিকল্পনা, আপুনি আৰু ৰাজনীতিত কিবা পদবীত যাব খোজেনে? ভৱিষ্যতে মোৰ আশা আছে যাবলৈ। মই আশা কৰিলেতো নহব, ৰাইজে যদি মোক বিচাৰে, সঁহাৰি জনায়, তেতিয়াহ'লে নিশ্চয় মই আৰু আহিম বুলি ভাবিছো। প্ৰত্যেকৰ সপোন থাকে, কিছু ৰাজনীতি আহিলে কিছু দায়িত্ব পালে যে মই এইটো কাম কৰিম। আপোনাৰো তেনেকুৱা সপোন আছিল নেকি, যে জিলা পৰিষদৰ সদস্য হোৱাৰ পিছত যে এইটো কাম মই কৰিব খুজিছিলো কিন্তু কৰা নহল? তেনেকুৱা কিবা সপোন থাকি গ'ল নেকি আপোনাৰ? হয়, মোৰ বহুত কেইটা সপোন আছিল, কৰিব লগা বাকী আছে। সমস্যাটো কেতিয়াও সকলোবিলাক সমাধান কৰিব নোৱাৰিম। ইতিমধ্যে মোৰ হাজবেণ্ড সকলোখিনি কথা আপোনাক কৈয়ে গৈছে, সমস্যাৰ বিষয়ে। ধৰক আমাৰ কৃষ্ণাই বজাৰ ড্ৰেইন খিনি আৰু আমাৰ গাৰোচাৰা ব্ৰিজৰ খিনি কথা আপোনাক গোটেইখিনি কথা বুজি কৈয়ে গৈছে। এইটো আৰু বিশেষ মই এনে নকওঁ। ঠিকে আছে। আপুনি যদি গৃহিণী, আপোনাৰ সন্তান? মোৰ দুটা ল'ৰা। তেওঁলোকৰ পঢ়া শুনা? এটা ডাঙৰটো তেওঁ হাই ছেকেণ্ডাৰী পাছ কৰি এইবাৰ কি কৰি আছে, তেওঁ নিট দিলে, এইবাৰ ৰেডিঅলজি এডমিশন কৰিব। সৰুজন ক্লাছ 8ত। ঠিকে আছে। এফালে স্বামী, এফালে দুটি সন্তান, এফালে ৰাজনীতি, ঘৰ সংসাৰ ইত্যাদি চলোৱাত আপুনি কেতিয়াও ভাগৰি পৰা নাই নে? নাই, মই কেতিয়াও ভাল নকৰো। সকলো সময়তে মই বহুত উৎসাহিত হৈ কাম কৰিছো। এনেই আপুনি এটা কথা, আমাৰ যিখিনি গাভৰু ছোৱালী আছে, তেওঁলোকে এটা সময়ত নিশ্চয় তেওঁলোকে কাৰোবাৰ পত্নী হব, বিবাহ হব। এই যে আপুনি ইমান দায়িত্বৰ পিছতো আপুনি সদায় হাঁহি মুখেৰে সকলো সমস্যা গ্ৰহণ কৰিছে, সমাধান কৰাৰ চেষ্টা কৰিছে, এই যিটো মূল মন্ত্ৰ সংসাৰ এখন চলোৱাৰ, কেনেকে মেইনটেইন কৰে? এইখিনি কথা অলপমান সাধাৰণভাৱে কওকচোন আপুনি।
এইটো আৰু কি নিজে মনত যদি ভাবে বোলে মই এইটো কৰিব পাৰিম, তেতিয়াহ'লে অসম্ভৱ একো নহয়, সকলো সম্ভৱ হয় আৰু কি। মেইন হৈছে টাইমটো মেইনটেইন কৰিব লাগে। মই কেতিয়া কি কৰিম নকৰিম, ৰুটিনটো হৈছে মেইন। মই ৰুটিনটো যদি মেইনটেইন কৰিব পাৰো, তেতিয়াহ'লে সকলো কামে ইচ্ছা কৰিলে সকলো কৰা যায় সকলো কৰা নহয়? যায়। কথা হৈছে কি আৰ.এছ. মণ্ডলক আমি আপোনাৰ স্বামী আৰ.এছ. মণ্ডল আমি বাহিৰত খুবেই মৃদুভাষী ভদ্ৰ মৰমীয়াল সেই ৰূপত দেখিছো। আপুনি যদি তেওঁক একান্তভাৱে পায়, তেওঁক কেতিয়াবা খং দেখিছে? নাই ইমান খঙাল নহয়, কেতিয়াও অলপ যদি খং কৰে, তেওঁৰ খং অলপ 1-2 মিনিটৰ কাৰণে আহে, অলপ পিছতে তেওঁৰ হাঁহি দিয়ে। খঙাল ব্যক্তি বুলি কোৱা খঙাল নাযায়। ব্যক্তি নহয় তে। কন্দৰ্পদা, মই জিলা পৰিষদৰ বিষয়ে যিখিনি ক'ব লগা বহুতখিনি কথা আপোনাক অৱগত কৰাইছো, আৰু যিখিনি বাকী থাকিলে মোৰ স্বামীয়ে আপোনাক বাকীখিনি কথা জনাব। ধন্যবাদ ববিতা বেগম ডাঙৰীয়ানী, আপুনি মোক যথেষ্টখিনি সময় দিছে, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো। মই আশা ৰাখিছো আপোনাৰ ভৱিষ্যত পৰিকল্পনা সাফল্যমণ্ডিত হ'ব, আৰু আপুনি কৃষ্ণা অঞ্চলত নহয়, গোটেই আমাৰ জিলাখনৰ এগৰাকী আগশাৰী ৰাজনীতিজ্ঞ হৈ উঠিব বুলি মই আপোনাক শুভকামনা জনালো। ধন্যবাদ জনাইছো কন্দৰ্পদাক। মই যিহেতু আজি আমাৰ স্বামীৰ লগতে মোকো সাক্ষাৎকাৰ অনুষ্ঠানত সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ জনাইছো। ধন্যবাদ শ্ৰোতা দৰ্শক মণ্ডলী, বন্ধু বান্ধৱীসকল। আমি ইমান সময়ে আৰ.এছ. মণ্ডলৰ সহধৰ্মিণী ববিতা বেগমৰ লগত কথা পাতি আছিলো। তেখেতে আমাৰ জিলা পৰিষদৰ সদস্য আছিলে। তেখেতে জিলা পৰিষদৰ উন্নয়ন সম্পৰ্কে বহুতখিনি আভাস দিছে। এই সন্দৰ্ভতে মই এতিয়া পুনঃ তেখেতৰ স্বামী আৰ.এছ. মণ্ডলৰ কাষলৈ গৈছো। আৰ.এছ. মণ্ডলে এতিয়া আমাক জিলা পৰিষদৰ বিষয়ে অলপ বহলাই ক'ব। কওকচোন মণ্ডল ডাঙৰীয়া, অলপমান জিলা পৰিষদৰ বিষয়ে। হয় কন্দৰ্পদা, মোৰ ৱাইফেতো কথাখিনি আপোনাক ক'লে, তথাপিও কিছুমান কথা তেওঁ এৰা পৰি গৈছে। সেই কথাখিনি মই ৰাইজক অলপ অনুযায়ী দিব বিচাৰিছো। আচলতে আমাৰ যিটো জিলা, মোৰ ৱাইফৰ যিটো জিলা পৰিষদ কাৰ্যকাল 5 বছৰ, আমি চাব গ'লে আমি 5 বছৰ পোৱা নাই। তাৰমানে 2 বছৰ কৰোণাতে গুচি গ'ল। যদিও 5 বছৰ কাৰ্যকাল আছিলে, আমি 3 বছৰহে পালো। 2 বছৰ কৰোণাত আমি ঘৰৰ ভিতৰত সোমাই থাকিলো। কোনো ফাণ্ড পজিশ্যন নাই অসমৰ, গোটেই ফাণ্ড পজিশ্যন কৰোণাৰ ব্যৱহাৰ কৰিলে আপোনালোকে ৰাইজে জানে। তাৰ মাজেদি আমি যেতিয়া জিলা পৰিষদলৈকে গুচি গলো ডিষ্ট্ৰিক্ট লেভেলত, তাতে যাই আমি চাওঁ, মানে য'ত নেকি অফিচটো আপোনালোকে জানে কাছাৰীত আছিলে, নদীৰ কাষত, তাতে বাৰিষা এটা আহিলে, পানী আহিলে, তাতে ইমান পানী পৰি আমাৰ মানে ঘৰৰ ভিতৰতে বানপানী হোৱাৰ দৰে হয়। এটা সৰু এটা বাৰিষা আহিলে, সেই অৱস্থাত ঘৰৰ যিটো অৱস্থা, আমি সেই ঘৰটো আজি বিল্ডিং আপোনালোকে আজি আপোনাৰ যে জিলা পৰিষদ অফিচ আছে, আজি আপোনালোকে যাওক। আজি আমি 5 বছৰ আগৰ যি জিলা পৰিষদ কাৰ্যালয় আছিলে আৰু আজিৰ কাৰ্যালয়ত যাওক, আপোনালোকে আকাশ আৰু পাতাল হৈছে। তাৰ এটাই কাৰণ, আমি আচলতে যাই কেনে আমি ভাবিলো যে এইটো এটা ডিষ্ট্ৰিক্টৰ এটা ইমান লজ্জাজনক কথা, বাহিৰৰ পৰা মানুহ আহিলে জিলা পৰিষদ কোনটো হয় বিচাৰি নাপায়, এনেকুৱা অৱস্থা। আমি এইটো 2-3 জন বন্ধুৱে মিলি আমি এইটো গুৱাহাটী লেভেলত ৰান কৰা হ'ল, দৌৰি লাষ্টত আমাৰ ইয়াতে DC আছিলে TY দাস বাইদেউ, তেওঁ এতিয়া আমাৰ 6 ফাইনেন্সৰ চেয়াৰমেন হয়, প্ৰেচিডেণ্ট। তাতে তেওঁক আমি লগ ধৰিলো, তেওঁ আমাক আশ্বাস দিলে 6 ফাইনেন্সৰ পৰা এটা বিল্ডিং দিব বুলি, 4.5 কোটি টকা। আমি এষ্টিমেটো দিয়া হ'ল। দুৰ্ভাগ্যক্ৰমে কৰোণা আহি গ'ল। কৰোণাৰ ফলত সেই বিল্ডিংটো কেঞ্চেল হৈ গ'ল। কেঞ্চেল হোৱাৰ পিছত নাই, আকৌ সেই তাতে থাকিব লগা হ'ল। শুনি ভাল পাব, আমাৰ গোৱালপাৰা জিলা পৰিষদ যিখিনি সম্পত্তি আছিল, ধৰক আমাৰ হস্পিটেলৰ কাষতে মাল্টি কমপ্লেক্স এটা হস্পিটেল আছে, বিল্ডিং আছিলে, যিটো বিল্ডিং আধৰুৱা হৈ তাতে গছ গছি গৈছিলে, টিনবিলাক গোটেই তুফানত উৰি গৈছিলে, একো নাই। বাপুজী নগৰত এটা বিল্ডিং আছিলে, একদম অৱস্থা ভাঙি চিঙি বহি আছিলে। সেই যে আমাৰ চিমলিতলা এটা বিল্ডিং আছিলে, চব ব্লক হৈ আছিলে। আমি ভাবিলো যে আমাক ইনকাম চ'ৰ্চ লাগে, আমি গভৰ্ণমেণ্টৰ, আমি চেন্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্টৰ মুখৰ ফালে চাই থাকিলে নহ'ব, আমাক লোকেলত চ'ৰ্চ তৈয়াৰ কৰিব লাগে। আৰু সেই চ'ৰ্চ তৈয়াৰ কৰাৰ কাৰণে যিবিলাক আমাৰ বন্ধ আছিলে বিল্ডিং বিলাক, সেই গোটেই বিল্ডিং বিলাক আমি ৰিপেয়াৰিং কৰি, মানে সববিলাক আমি ভাড়া, আজিৰ তাৰিখত ভাড়া সোমাই দিয়া হৈছে। আজিৰ তাৰিখত কমপক্ষে মাহত 2 লাখ মান টকা জিলা পৰিষদে ভাড়া পায়, আৰু লোকেল ফাণ্ডৰ পইচা আছে। এই যে এইবিলাক কৰাৰ উপৰঞ্চিও বৰ কৃষ্ণাই অঞ্চল, আমাৰ কৃষ্ণাই অঞ্চলত যদি আপুনি কয়, মাত্ৰ আমাৰ ফাণ্ড আমাৰ এটা 15 ফাইনেন্স বুলি আছিলে, এটা পইচা, অলপ পইচা, আৰু সেই অলপ পইচাৰে বৃহৎ এৰিয়া 6টা, আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভিতৰত সবচে ডাঙৰ জিলা পৰিষদ এৰিয়া হ'ল কৃষ্ণাই জিলা পৰিষদ। 6টা মানে পঞ্চায়ত এৰিয়া আছিলে। ইমান ডাঙৰ এৰিয়া সন্তুষ্ট কৰা সম্ভৱ নহয়। তথাপিও আপুনি শুনি ভাল পাব, আমাৰ কৃষ্ণাই কলেজৰ সন্মুখেদি ৰাস্তাটো কি অৱস্থা আছিলে, সেইটো আমি ব্লক পাৰি কেনে ৰাস্তাটো মানুহক চলাফৰা, ল'ৰা ছোৱালী কলেজত যোৱাৰ ব্যৱস্থা কৰি দিয়া হ'ল। সাপ্তাহিক বজাৰটোত মানুহ যোৱাৰ ব্যৱস্থা নাছিলে, এগাটো কাদুৱা আছিলে, একদম বাৰিষা আহিলে সম্ভৱ নহয় কোনো মাৰ্কেট লেভেলত যাব। আজিৰ তাৰিখত মাৰ্কেটত আপুনি জোতা পিন্ধি যাব পাৰিব, এনেকুৱা এটা চলাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। আমি ভেল্দাঘাটত আপুনি যাওক, তাতে ME স্কুলৰ বাউণ্ডাৰী ৱাল, বিশাল বাউণ্ডাৰী ৱাল,
আপুনি ধৰক ঢাইগাঁৱত যাওক, তাতে আমাৰ ঢাইগাঁৱৰ লগত এটা ৰাস্তা আছিলে, বল্লা আৰু কৈলাসৰ মানে দুটা ৰাস্তা হৈ গ'ল, পাকা পকীকৰণ হৈছিলে, মাজত এটা ৰাস্তা আছিলে, গাঁৱটোৰ মাজত বিচ্ছিন্ন হৈ আছিলে, সেই বিচ্ছিন্ন সেইটো ৰাস্তা পকীকৰণ ব্লক পাৰি কেনে সেইটো কানেকশ্যন এটা কৰি দিয়া হ'ল। আমাৰ আছুগুৰিত এটা ব্লক ৰাস্তা পাৰি দিয়া হ'ল, বা আমাৰ এই আমাৰ ধৰক গাৰগেছা ঈদগাঁৱত তাতে পানী যোগান, বা আমাৰ বহুত এনেকুৱা স্কিম মানে যিমান কৰিছো আছে, আপোনাক নাম ক'লে আপোনাক শেষ কৰিব নোৱাৰিম। এই কম সময়ৰ ভিতৰত যিখিনি কৰিছো মানে অজস্ৰ কৰা হৈছে, কিন্তু আৰু বহুত বাকী আছে। মানে যিটো মনত আশা আছিলে, সপোন আছিলে, হয়তো পূৰণ কৰিব কাৰণে আপোনাক কোৱাই হ'ল। মাত্ৰ আমি সময় পাইছো 3 বছৰ, 2 বছৰ কৰোণাত গুচি গ'ল। গতিকে ইয়াৰ মাধ্যমেদি যিখিনি কৰিছো আৰু যিখিনি বাকী আছে হয়তো বহুত বাকী থাকি গ'ল, এইখিনিৰ কাৰণে হয়তো ৰাইজৰ পৰা হয়তো মই ক্ষমা মাগিছো, হয়তো কমপ্লিট কাম কৰিব পৰা নাই, তাক যদি কিবা ভুল ত্ৰুটি হৈছে ৰাইজৰ পৰা মই ক্ষমা মাগিছো। ধন্যবাদ মণ্ডল ডাঙৰীয়া। মই এইখিনিতে এটা কথা ক'ব লাগিব যে আচলতে আপোনাৰ পত্নী ববিতা বেগম সঁচা ভাগ্যৱান। তেখেতে ভাগ্য গ'লেও আপোনাৰ নিচিনা স্বামী পাইছে। জিলা পৰিষদৰ সদস্য হৈ আপোনাৰ পৰা যেনেকৈ সহযোগ পালে, প্ৰতিটো ক্ষেত্ৰতে আপুনি যেনেকৈ তেওঁক হাত ধৰি আগবঢ়াই নিলে, তাৰ কাৰণে নিশ্চয় আপুনি ধন্যবাদৰ পাত্ৰ। যি হওক, আপোনালোকে দুয়োগৰাকী ব্যক্তিয়ে ইমান ব্যস্ততাৰ মাজতে আজি মোক ইমান সময় দিলে, তাৰ কাৰণে দুয়োগৰাকী ব্যক্তিকে মই অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। নমস্কাৰ। ধন্যবাদ শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, আপোনালোকে যথেষ্ট ধৈৰ্য সহকাৰে মোৰ যি সাক্ষাৎকাৰ অনুষ্ঠান আপোনালোকে মোক সংগ দিলে। ইমান পৰে আপোনালোকে আমাৰ কৃষ্ণা অঞ্চলৰ যুৱ নেতা RS মণ্ডল আৰু তেখেতৰ সহধৰ্মিনী ববিতা বেগমৰ অন্তৰৰ কথা শুনিলে। শেষত মই পুনৰবাৰ অনুৰোধ জনাইছো, আপোনালোকে মোৰ ইউটিউব চেনেল কণ্ট্ৰল পোষ্ট নেচাৰ এণ্ড কালচাৰ আপোনালোকে চাওক, মতামত দিয়ক, লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যিসকলকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ, শুভৰাত্ৰি।